হ'ব দিয়া মা মোৰ বহুত ভাগৰ লাগিছে মই আহিছো বুৱাৰী যোৱা ভিতৰলৈ যোৱা মাজনী বয়ক লৈ যা আকৌ হ'ব মা মই সকলোবিলাক সজাই পৰাই থৈ আহিছো এতিয়া আৰু ৰুমলৈ নাযাওঁ মই মোৰ ফ্ৰেণ্ড দুজনী বাহিৰতে আছে মই তালৈকেহে যাওঁ হ'ব যোৱা তোমালোকে ভিতৰলৈ ৰখিবচোন দেই মই আহি আছো মা শুনাচোন ক মই যে তেনেকে সুধোতে দেউতাই মোক তেনেকে উত্তৰ দিলে কিয় মা এনেকুৱা নেকি যৌতুকৰ সা সম্পত্তি একো দিয়া নাই সেইকাৰণে দেউতাই তেনেকে কৈছে কি কথা ক কিয় নিদিব সিহঁতৰ এজনীয়ে ছোৱালী যৌতুকৰ সা সম্পত্তি নিদিবনে তাতে তেখেত গাঁৱৰ মুখিয়াল কিয় নিদিব দিছে চাগৈ সিহঁত যিটি মানুহ নহয় নহয় দিছে চাগৈ দে বহুত যৌতুকৰ সা সম্পত্তি আনিছে চাগৈ দেউতাই চাগে তোক কিবা বেলেগ কথাহে ক'লে নহয় কিন্তু দেউতাৰ কথা বাদ দে দেউতাই সি পুৰণিকলীয়া মানুহ পুৰণা ঘড়ীটোৰ নিচিনা ওলমিহে থাকিবলৈ জানে বেলেগ একো নাজানে ৰখিবাচোন দেই বোৱাৰী যে আহিলে মোক দেখোন একো এটা নিদিলে চিধাই ভিতৰলৈকেহে সোমাই গ'ল বৌ ভণ্টি কোৱাচোন তুমি যে নতুনকৈ আহিছা মোক যে কিবা এটা দিব লাগে তুমি জানানে নাই মায়ে পাহৰিলেই তোমাক তেনেকে ভিতৰলৈ সোমাই যাবলৈ ক'লে হয় আকৌ ৰিয়া তোমাৰ ননদ কিবা এটা দিব লাগিছিলে আকৌ এনেকৈ তুমি ভিতৰলৈ যাব নোৱাৰা দিব কিবা এটা দিবই লাগিব তুমি কি দিবা কোৱা কিবা এটা পইচা পাতি দি দিয়া আৰু পইচা পাতি মোক নালাগে দেই মই কিবা ভিখাৰী নেকি পইচা আছে মোৰ ঠাইত মোক বেলেগ কিবাহে লাগে হ'ব দিয়া ৰিয়া পিছত ল'বা এতিয়া বৌক ভিতৰলৈ যাবলৈ কোৱা ঠিক আছে বাৰু মোৰ ফ্ৰেণ্ডজনীয়ে কোৱাৰ কাৰণে তোমাক যাবলৈ ক'লো আৰু পিছতে লৈ ল'ম বাৰু কিন্তু এটা চৰ্ততহে যাবলৈ ক'ম মই যি বিচাৰো সেইটোৱে মোক দিব লাগিব ৰিয়া তইনো কি আকাশৰ চন্দ্ৰ সূৰ্যটো খুজি ল'বি হ'ব দে এতিয়া যাবলৈ ক ঠিক আছে বাৰু এতিয়া যাবলৈ ক'ম বৌ যোৱা এতিয়া মোক কিন্তু পিছত দিব লাগিব বস্তুটো মা মই অলপ আহিছো দেই আজি বিয়াৰ দিনাখন তই ক'ত যাওঁ হা যাওঁ আৰু মা এনেই ৰুমটোৰ ভিতৰতে বৰিং লাগি গৈছে সেইকাৰণে ওলাই যাওঁ আৰু তই কাপোৰযোৰ কুলকালি যে এতিয়া মই একেবাৰে উশাহে ল'ব পৰা নাই মা হ'ব দিয়া মই আহিছো মানুহে কি ভাবিব চাচোন বাৰু হ'ব দিয়া মা মানুহে যি ভাবে ভাবি থাকক দাদাই আকৌ বৰিং লাগি গৈছে ৰিচা ব'লা বোৱাৰীজনী ইমান ধুনীয়া তাইক এৰি থৈ পেলাইনো যাবলৈ মন যায় নে তাই এনেকে বেচাৰীজনীয়ে কিমান চাগে বস্তু বাহানি আনিছে এইখন ঘৰলৈ কিমান মৰমত ৰাখিব লাগে সি আকৌ ওলাই গৈছেগৈ একদম ধুনীয়া ডান্স কৰিলা দেই থেংক ইউ বিজিত তই আজিও কোঠালৈ আহিছ যে আৰে তোৰ বিয়া পতা ভালকে এদিনো হোৱা নাই আৰু তই ঘৈণীয়েৰক এৰি থৈ কোঠালৈ আহিছ তই এনেকৈ আহিছ চবেইতো কোৱা মতা কৰিছে চাগে মোক লাগে জাননে এনেকৈ যা ঘৰলৈ যা কি ল'ৰা নতুন বোৱাৰীজনী কেনেকে এৰি থৈ সি ফুলৰ সজ্জা দিনাখনে ইয়ালৈকে আহিছে ই কেতিয়া বিয়া পাতিলে তইতো নিজৰ চিন্তা কৰ লোকৰ চিন্তা কৰিব নালাগে বিজিত বল ময়ো যাওঁ দেই ৰুবি দে ডান্স কৰ তুমি খোৱাই নাই নেকি ময়ূৰী নাই তোমাৰ কাৰণে ৰখি আছিলো ক'তনো গৈছিলা ইমান টাইম ৰখি আছো মায়ে ক'লে কাপোৰ খুলিব নালাগে বুলি সেইকাৰণে নুখুলিলো নাই অকণমান এনেই ওলাই গৈছিলো ৰুমটোৰ ভিতৰতে বৰিং লাগি গৈছিলে শুনা ময়ূৰী মই আজি তোমাক কথা এটা কওঁ কি কথা আজি আমাৰ বিয়াৰ প্ৰথম নিশা আজিৰ দিনটোতে মই তোমাক এটা কথা ক'ব বিচাৰিছো যে মোৰ ঘৰখনে মোৰ কাৰণে সকলো মোৰ ঘৰখনৰ লগত তুমি যাতে কেতিয়াও বেয়া নকৰা মই এতিয়া আহিলো যেতিয়া এইখনেই মোৰ ঘৰ এতিয়া ইয়াত মই কিয় বেয়া কৰিম কি বেয়া কৰিমনো তথাপিও কৈ থৈছো আৰু মাহঁতে কেতিয়াবা কিবা ক'লে মাহঁতৰ মুখে মুখে কেতিয়াও তৰ্ক নকৰিবা তেনেকুৱা কৰিলে মই বহুত বেয়া পাওঁ আৰু মোৰ ভণ্টি ইয়াতে আছে ভিনদেউ ইয়াতে থকাৰ নিচিনা গতিকে কথাবোৰ ক'লে অলপ চাই চিতি ক'বা হ'ব দিয়া বাৰু ঠিক আছে মায়ে যাতে একো কথাতেই কষ্ট নাপায় দেই সেইটো লক্ষ্য ৰাখিবা কিন্তু হ'ব দিয়া আৰু কিমাননো ক'বা মই মাহঁতৰ ধ্যান ৰাখি কোনে ৰাখিব আকৌ ঠিক আছে আহা বৌ তুমি বহুত ভাল কাম কৰিলা গম পাইছা তুমি উকিল হয়নে নহয় তুমি দাদাৰ লগত বিয়া হৈ বহুত ভাল কাম কৰিলা সেইটো হয় বাৰু কিন্তু তুমি এই মন্দিৰৰ পুখুৰীটোতে সদায় কিয় গা ধোৱা ইয়াত ৰাতি হ'লে আৰু ভাল লাগে গা ধুই হয় নেকি ৰবাচোন এতিয়া কোৱা তুমি যে ক'লা দাদাৰ লগত তুমি ভালে কৰিলা বিয়া হৈ কিয় ক'লা তেনেকে মানে আমাৰ দাদাৰ কাৰণে বহুত ছোৱালীয়ে মৰি থাকে এজনীয়েতো দাদাৰ কাৰণে চুইচাইডে কৰিলে কি ৰাধিকা নামৰ ছোৱালী এজনী
তোমালোকৰ দুইটাৰে বিয়াখন হৈ গ'ল ভালেই হ'ল নহ'লে আৰু কিমান ছোৱালী মৰিলেহেঁতেন নাজানো আৰু কি কৈছা তুমি ব'লা যাওগৈ ঘৰলৈ ব'লা বিজিত তোমাক মই যিটো কথা কৈছো তুমি বুজি পাইছানে নাই এসপ্তাহৰ ভিতৰত যদি তুমি 10 লাখ টকা আনি দিব পাৰা তেতিয়াহ'লে তুমি এইটো কোম্পানীৰ মালিক বনি যাবা ইমান কম সময়ৰ ভিতৰতে 10 লাখ টকা তুমি এজন ইঞ্জিনিয়াৰো আৰু কোম্পানীটো তোমালোকৰ ঘৰৰ ওচৰতে ল'লে তোমাৰ লাভ নল'লে তোমাৰেই লোকচান যি কৰা আৰু ল'লে তুমি বহুত টকা ইনকাম কৰিব পাৰিবা 10 লাখত তুমি কোটি কোটি টকা আৰ্ণ কৰিব পাৰিবা সেইটোতো হয় কিন্তু মোক 10 লাখ টকা দিব কোনে তুমি কি কৰা যি কৰা সোনকালে কৰা বিজিত ভাবিছিলো বোৱাৰীয়ে বহুতখিনি সা সম্পত্তি আনিব কিন্তু 1 লাখ টকা মানৰ আনিছে নেকি তাকো সকলোবোৰ মিলাইহে 1 লাখ টকা হৈছে আমি ভাবিছিলো কিমানবিলাক বস্তু দিব এজনীয়ে ছোৱালী বস্তুৰে একেবাৰে উভয়নদীকে দিব বুলি ভাবিছিলো একেটা বস্তু আৰু আছিলে আমাৰ ঘৰত কিনো দৰকাৰ মই ভাবিছিলো সিংহই স্বীকাৰ কৰিব কিন্তু এয়া কি ননা হ'লে ভাল আছিল এইজনী কিন্তু আমাৰ ভাগ্যত মৰা নিগনিহে পালো এইবিলাক সকলো আপোনাৰ কাৰণে হৈছে গম পাইছানে মোৰ কাৰণে কিয় আকৌ সকলো কথাৰ মাজতে মোক কিয় সোমাই লোৱা তোমালোকে আপোনাক নকয় কি কম আপুনিহে কৈ আছিলে অজিত দুৱাৰাৰ জীয়েক এজনীয়ে ছোৱালী আনিলে আমাৰ বহুত প্ৰফিট হ'ব আৰু আপুনি কৈছিলে নুখুজাকৈ আমাক যৌতুকৰ সা সম্পত্তি দিব যে ঘৰত বস্তু থবলৈ ঠাই নোহোৱা হ'ব বুলি কৈছিলে হ'ব দিয়া মোক ইমান গালি পাই থাকিব নালাগে নিৰঞ্জনক কোৱা নিৰঞ্জন নেকি একেবাৰে আকাশৰ এলিয়েনটো তাক কিয় গালি নাপাৰিম তাকতো গালি পাৰিমেই বাটৰ কচু গাত খহি লৈছো আমি বেলেগ একো নাই বিজিত আমাৰ ওচৰৰে যে ভাড়া ঘৰটো ভাড়াত লৈ ল'ম নেকি তোৰ ঘৈণীয়াৰ বস্তু থবলৈ শুন বাপেৰৰ কথা শুনি থাকিলে তই কিন্তু একো উন্নতি কৰিব নোৱাৰিবি জানি থৈ দিবি সকলো কথাতে উৰাই ঘূৰাই আহি মোকে ধৰাহি আহি মই কি কৰোঁ এতিয়া ধৰিব লাগিব আপোনাক আপুনিয়ে মেইন চা বিজিত কথাটো এতিয়াও একো হোৱা নাই গম পাইছনে এতিয়াও তই যি কৰিব পাৰ তাকে কৰিব পাৰিবি তই ধৰি ল যে তোৰ শহুৰৰ ঘৰখন এটা কুঁৱা আৰু তোৰ ঘৈণীয়েৰে হৈছে এটা বাল্টিটো কুঁৱাত থৈ বাল্টিটোৰ সৈতে পানীখিনি টানি থাক বুজিছ নহয় দেখিছা মা দেউতাই কিমান ধুনীয়া আইডিয়া দিছে দাদা কিয় তুমি বেয়া পোৱা দেউতাক এইটো মোৰ নহয় ৰে তোৰ গিৰিয়েৰেহে আইডিয়া তোৰ গিৰিয়েৰে ইয়াত থৈ এনেকৈ যে আমাক টানি থাকে তোৰ গিৰিয়েৰৰ পৰা শিকিছো আকৌ বৌ মাৰ ঘৰলৈ যাবলৈ ওলাইছা তুমি মোক কিবা এটা দিম বুলি কৈ নিদিলা যে পাহৰিলা নেকি তুমিতো মোক দিম বুলি কৈছিলা কৈছিলো কিন্তু তুমি নুখুজিলা একো কি লাগে কোৱা বৌ তুমি যে বিয়া হৈ আহোঁতে কপাল এডাল পিন্ধি আহিছিলা সেইডাল মোক লাগিছিলে ভণ্টি তুমি বেলেগ বিচাৰা মই কপালিডাল দিব নোৱাৰো কাৰণ কপালিডাল মোৰ মাৰ শেষ চিন স্বৰূপে মোক দি থৈ গৈছিলে মই সেইডাল দিব নোৱাৰো ভণ্টি তুমি তাৰ বাহিৰে বেলেগ কিবা বিচৰা মোৰ ওচৰত এইডালেই আছে আৰু বেলেগ নাই যদি দিয়া এইডালে দিয়া মোক আৰু বেলেগ নালাগে ৰিয়া কপালিডাল তাইৰ মাকৰ শেষ চিন বুলি কৈছে কিয়নো বিচাৰিব লাগে বোৱাৰী কপালিডালহে বিচাৰিছে তাই কিনো ইমান ডাঙৰ বস্তুটো বিচাৰিলে তুমি যি মন যায় তাকে পিন্ধিবা তাইনো কেতিয়া কি বিচাৰিছে খুজিছেহে পিছত আকৌ নিদিব নেকি বোৱাৰী ৰবি খুৰীক বুজোৱা আকৌ ননন্দিয়াকে বয়েকক নিবিচাৰি কাক বিচাৰিব হয়নে বোৱাৰী হ'ব দিয়ক মা মই বাৰু ঘৰৰ পৰা আহি পালে দি দিম তেতিয়াহ'লে তাই ৰখি থাকিবনে বাৰু তেতিয়াহ'লে তাইৰ মনটো বেলেগো হৈ যাব পাৰে দিয়া যদি এতিয়াই দে কিমান বাৰ মোক এখেতে মাতি থাকে ঘৰলৈ বৰ মুহূৰ্তে যোৱা নাই কিমান ভাল পাওঁ আজি সাধাৰণ বস্তু এটা সুধিতেও দিবলৈ মন নগ'লে মোক হ'ব দিয়া দি দিম এতিয়াই দি থৈ যাম বাৰু এইজনীহে আমাৰ ভাল বোৱাৰী যোৱা দেউতাৰ ঘৰলৈ যোৱা দেউতা আৰু ভনীয়াৰে চাগে অপেক্ষা কৰি আছে তোমালৈ কেতিয়া আহিব মোৰ বাজনী কেতিয়া আহিব মোৰ ছোৱালীজনী বুলি বিজিত সোনকালে দেউতা আজি মোৰ বহুত ভাল লাগি আছে বা আহিব যে মোৰো ভাল লাগিছে সেয়া আহি পালেই হ'বলা ভণ্টি আহিলি বা ভণ্টি দেউতা মাজনী আহিলি জোৱাই আহা ভিতৰলৈ আহা সোমাই আহা ৰ'ব ভিন্দৌ নতুনকৈ আহিছে মোক কিবা এটাতো দিবই লাগিব লোৱা ভণ্টি এইটো লোৱা 10 টকা ঠিক আছে বাৰু হ'ব দে মাজনী সিহঁতক ঘৰৰ ভিতৰলৈ আহিবলৈ দেচোন যা পানী চানী যোগাৰ কৰগৈ ভাত পানী দেগৈ হ'ব দিয়া বা বল ভিতৰলৈ ভিন্দৌ বলক বৰ ভাল লাগিছে জীজুৱে আজি প্ৰথমবাৰৰ কাৰণে ঘৰলৈ আহিছে তেনেকৈ সৰু এজনী দিব পাৰিলে মইহে তেতিয়া শান্তিৰে মৰিব পাৰিম আৰু
পৰি গ'ল সেইবিলাক আমাৰ সৰু এজনী ধেমালি দেই বেয়া নাপাবা আকৌ ৱাও আজি মানসিক বৰ ধুনীয়া লাগিছে ৱাও কি ফিগাৰ কি হ'ল ভিনদেউ বেয়া পালে নেকি নাই নাই কিয় বেয়া পাম আকৌ ভিনেকৰ লগত খুলখালিয়াকে ধেমালি নকৰি কাৰ লগত কৰিব ভণ্টি গেছত কি বহাই থৈ আহিছিলি সেইটো মনত পেলা অ' মাই গড মই মেগী দি থৈ আহিছিলোঁ পাহৰিলোৱে যাওঁ দেই মই জোৱাই তাইৰ কথা বেয়া নাপাবা দেই তাই একেবাৰে সৰু ছোৱালী নিচিনা ঠিক আছে হ'ব দিয়ক মই বেয়া নাপাওঁ সঁচাকৈ কালিৰ কথাটো একেবাৰে পাহৰিব পৰা নাই সেইযোৰ ড্ৰেছত কিমান যে ধুনীয়া লাগিছিলে মানসিক উফ মোৰ ৰাতিটো একেবাৰে টোপনি অহা নাই ভিনদেউ মানসি তুমি অ' ভিনদেউ পিঠিত মই চাবোন লগাই দিওঁ নে কিন্তু আকৌ চাবোনখনতেও কিবা একো নকৰো দিয়ক এনেই ভয় খাব নালাগে চবতে আৰু মই বদমাচি কৰি নুফুৰো দিয়া নহ'লে ভিনদেউ ঠিক আছে হ'ব আপুনি নিজেই কুহি লওক মোৰ দেৰি হৈছে মই যাওঁ দেউতা মই আপোনাৰ লগত কেইটামান কথা হ'বলৈ বিচাৰিছো কোৱাচোন বিজিত কোৱাচোন মানে দেউতা মই ইঞ্জিনিয়াৰিং পাছ কৰিলোঁ আপুনিতো জানেই হয় ইঞ্জিনিয়াৰিং পাছ কৰাৰ পাছত মই একো চাকৰি কৰিবলৈ বিচৰা নাছিলোঁ মই মানে নিজাকে এটা ফেক্টৰী খুলিবলৈ বিচাৰিছোঁ সেইটো নিজৰ কোম্পানী হ'ব আৰু ভাল কথা মই বেংকৰ পৰা 20 লাখ টকাৰ লোন এপ্লাই কৰিছোঁ বাহ জোৱাই বহুত ভাল খবৰ বহুত ভাল কথা ভাবিছা মানে ইয়াৰ কাৰণে 10 লাখ টকা আগতে দিব লাগিব তেতিয়া ভবাতকৈ আগতে মানে 3-4 মাহমানৰ আগতে কোম্পানীটো মোৰ নামত আহি যাব তেতিয়াতো একেটা বছৰতে গোটেইখিনি টকা একেলগে আহি যাব মানে মই ভাবিছোঁ যে মই বেলেগত খোজাতকৈ আপোনাৰ পৰাই বিচাৰোঁ বিজিত মানুহেনো নিজৰ মানুহৰ লগতে দুখ সুখৰ কথা নাপাতি কাৰ লগত পাতিব সেইটো মই জানো কিন্তু পইচাৰ কথা ক'বলৈ গ'লে আমাৰ হাতত দেখোন ইমান পইচা নায়েই যদি আপুনি আপোনাৰ সম্বন্ধৰ মানুহৰ পৰা লৈ লয় তেতিয়া এতিয়ালৈকে এটা সন্মানেই বাকী আছে সেইটো হ'ল মই বেলেগৰ আগত হাত নপতাকৈ ইমানখিনি হৈ গৈছে আৰু যদি মই সিহঁতৰ ওচৰত হাত পাতোঁ তেতিয়াহ'লে একো সমস্যাৰ সমাধান নহয় সিহঁতে কেতিয়াও নিদিয়ে সঁচাকৈ বিপদৰ সময়ত সম্বন্ধৰ মানুহে কেতিয়াও সহায় নকৰে ডাঙৰ গছ এডাল কাটিলে সেই গছডাল কাটোতে যে কিমান ক্ষতি হ'ল সেইটো কথা কোনেও নাভাবে কিন্তু যেতিয়া টুকুৰা টুকুৰকৈ পৰিব সেই টুকুৰাবোৰ সকলোৱে লৈ যাবলৈ ইচ্ছা কৰে আজিকালি সম্বন্ধবোৰো তেনেকুৱাই বোপা ছোৱালীজনীৰ বিয়াৰ সময়তে মই বুজি পাইছোঁ টকা পইচাৰ কথাটো মই জানোৱেই সিহঁতে মোক কেতিয়াও সহায় নকৰে জোঁৱাই বা কি ভাবিলে বিজিত বাবু আপুনি যদি পইচাৰ কাৰণে বিয়া পাতিছিলে মোক বিয়া পতা হ'লেতো হয় মই 10 লাখ টকা দি দিলো হ'লে এতিয়া বিয়া পাতি লওঁ আনা 10 লাখ টকা না বাবা না কি কথা কৈছে বিজিত বাবু মই ইমানো আৰু সৰু নহয় দিয়ক প্ৰথম পত্নী নহয় মই কাৰোবাৰ কি দ্বিতীয় পত্নী হৈ ইমানবিলাক বস্তু দিম নেকি ইমানখিনি টকা দিম মই যদি আপুনি আপোনাৰ প্ৰথম পত্নীক বিয়া নাপাতিলে হয় তেতিয়া হয়তো আপোনাক মই ইমানখিনি টকা দিলো হয় এতিয়া কিয় দিম দ্বিতীয় পত্নীটো মই সকলোৰে বাবে যদি তোমাৰ হাতত সঁচাকৈ 10 লাখ টকা আছে দিয়া না মোক নাই দেই এতিয়া নাই যদি মোৰ হাতত ইমানখিনি টকা থাকিলে হয় মই এনেকৈ কোঠাত ডান্স নকৰোঁ ইমান টকা নাথাকিলেও অলপতো সাঁচি থৈছা চাগে অলপমানতো সাঁচি থ'বই লাগিব নহ'লে বুঢ়া বয়সত আমাৰ ৰীতাবাইৰ নিচিনাকৈ তৰ্পি থাকিব লাগিব যেনেকৈ ৰীতাবায়ে থাকে ঘৰত কোনোবা আছেনে হয় আপুনি আহকচোন ভিতৰলৈ নাই হ'ব দিয়া মই বহি নাথাকোঁ তুমিয়ে ময়ূৰী নেকি হয় ময়ে ময়ূৰী কওকচোন বিজিত বাবুৱে খবৰ এটা কৈছে বিজিত বাবুৱে কি খবৰ তেওঁ কৈছে তেওঁ বোলে আৰু ইয়ালৈ নাহে চিধাই চহৰলৈ গুচি গৈছে কি আপুনি কোন আপুনি মোৰ বিষয়ে নজনাকৈ থকাই ভাল হ'ব দিয়ক মই আহিছোঁ মাজনী আজি যদি আমাৰ 10 লাখ টকা দিয়াৰ সাধ্য থাকিলে হয় তেতিয়াহ'লে বিজিত বাবুৱে আমাক এনেকৈ এৰি থৈ কেতিয়াও গুচি নগ'লে হ'লে দেউতা মই কালিলৈকে তালৈকে যাবলৈ বিচাৰিছোঁ এনেকৈ নাযায়ও মাজনী নহ'লে তাৰ মানুহে ভাবিব ছোৱালীজনীও মোৰ বোজা হ'ল সেইকাৰণে গিৰিয়েকৰ পিছে পিছে পঠাই দিলোঁ
টকা দিব নোৱাৰাৰ বাবে ছোৱালীজনীকো পঠাই দিয়া বুলি ক'ব। মানুহে যি কয় ক'বলৈ দিয়া। মই জানো নহয় দেউতা, আমাৰ সংসাৰৰ মাজত সিহঁত সোমাবলৈ কোন। মই কালিলৈ ৰাতিপুৱাই যামগৈ দেউতা। আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহে, আমি ইমান ধনী নহয়। 10 লাখ টকা একেলগে মুখে দেখা নাপাওঁ। ছোৱালীজনীৰ নামত অলপমান জমা কৰি থৈ দিছিলো, সেইখিনিৰে বিয়াৰ খৰচ আৰু ছোৱালীজনীকো অকণমান কিবা দি পঠিয়াইছো। সিহঁতৰ চাগে এইখিনি একোৱেই হোৱা নাই। আজিকালি ছোৱালী বিয়া দিবলৈকে ভয় লগা হৈছে। তই মোৰ এজনী বৰ ভাল ছোৱালী অ'। আমি তোক লৈ গৌৰৱ কৰোঁ। ভাল ছোৱালী হোৱাৰ আগতে তই এজনী ভাল বোৱাৰীও। তই বাৰে বাৰে উপলব্ধি কৰাই দিছ যে আমি তোৰ নিচিনা ছোৱালী পাই ধন্য হৈছোঁ, একো দুখীয়া হৈ যোৱা নাই। মই এইটোৱে ভাবোঁ যে মই ধনৱান হৈ গৈছোঁ, মই দুখীয়া হোৱা নাই। ভণ্টি, দেউতাক চাবি। হ'ব বা, মই আহিছোঁ দে। যা বা, গৈ পাই ফোন এটা কৰিবি। হ'ব দে দেউতা। ভিনদয়ে এনেকে এৰি থৈ কিয় গুচি গ'ল বাৰু বাক? পইচা নিদিয়াৰ কাৰণে বাক যদি কিবা। তেনেকৈ নকবিচোন। আমিতো পৰা হ'লে দিলো হ'লে। যিখিনি পইচা সাঁচিছিলোঁ গোটেইখিনি তাইৰ বিয়াতে খৰচ হ'ল, আৰু যিখিনি লাগতিয়াল বস্তু গোটেইখিনি দিলোৱেই। মোৰ হাতত এতিয়া একোৱেই নাই অ'। থকা হ'লে মইনো তাইক কিয় নিদিলো হয়? জোৱাইটোৰ জানো চাকৰি এটা হ'লে বা তাৰ যদি নিজাকৈ কোম্পানী এটা হ'লে মই বেয়া পাওঁ। দেউতা, সেইফালে চাওক, মহাৰাণী আহিছে। ভণ্টি, মাৰ ঘৰলৈ নগলা নেকি? কেনেকে যাম? ঘৰৰ পৰা কোনোবাই মোক নিবলৈ আহিলেহে যাম। মোৰ ইমানো আত্মসন্মান নাইকিয়া হৈ যোৱা নাই নহয়। সিহঁতে আহকচোন মোক নিবলৈ, তেতিয়াহে মই যাম। মই এনেকুৱা ঘৰৰ ছোৱালী নহয় নহয়। একো কথা বতৰা নোহোৱাকৈ মই নিজেই যাম সিহঁতৰ ঘৰলৈ। সিহঁতে আহিব লাগিব নিবলৈ, আহকচোন। ইমান আৰু ফাল্টু নহয় দিয়াচোন। মোৰ ছোৱালীয়ে যাওঁ বুলি ক'লেও মই যাবলৈ নিদিওঁ। কিয়, আমাৰ ঘৰত খোৱা বোৱাৰ কি কমি হ'ল নেকি? ইয়াত থকা খোৱাৰ জেগা নাই। তাই ইয়াত থকাৰ কাৰণে তোমাৰ ভাল লগা নাই বোৱাৰী? মা, আপুনিনো কিয় তেনেকে কৈছে? মই বেয়া ভাবি কোৱা নাছিলোঁ নহয় ভণ্টি। হ'ব জানো, তই কি ভাবি কথা ক মই চব জানো। নপঠাও আমি, বুজা বুলি নাভাবোঁ নহয় আমি। যেনেকৈ তোক ভাবে তোৰ মাৰৰ ঘৰে। ক'তনো মাহঁতে মোক বুজা বুলি ভাবে? সেইকাৰণেতো দুদিন নহওঁতে পঠাই দিলে। নাই মা, মই নিজেহে আহিছোঁ। কি হ'ব, তোমাক কি ঘৰৰ পৰা অকলে অকলে পঠিয়ালে? কোনো থবলৈ নাহিলে? ইমানে বোলে জীয়েকক ভাল পায়, মৰম কৰে, তাৰ পৰা ইয়ালৈকে অকলে অকলে পঠিয়াইছে। গাড়ী চাৰি এখন থাকিব লাগিব নহয়, সেইকাৰণে লাইন গাড়ীতে এনেকে পঠিয়াই দিছে চাগে। আৰু ময়ূৰীয়ে কোনো প্ৰতিবাদ নকৰাকে তাৰ পৰা গুচি গ'ল। মোৰ ছোৱালী গৈছে নে নাই তাই সেইটোহে চকু। ঠিক আছে, মই বাৰু কি কৰিব পাৰোঁ চাওঁ। বহুত চেষ্টা কৰিছোঁ মেনেজ কৰিবলৈ, কিন্তু পাৰা নাই। হয় বিজিত, তুমি মোক তৎক্ষণাতে এনেকৈ একো নোকোৱাকৈ গুচি কিয় আহিলা? এনেকৈ এৰি থৈ কিয় আহিলা? মই যে ভয়ে খাই গৈছিলোঁ জানানে? কি হ'ল, তুমি যে তেনেকৈ গুচি আহিলা মোক একো নোকোৱাকৈ? কিয়, দেউতাক সোধা নাই নেকি মই কিয় গুচি আহিলোঁ? দেউতাৰ যিটো অৱস্থা সেইখিনি কথা তোমাক কৈছে অলৰেডি। দেউতাই মিছা কথা নকয় বিজিত। দেউতাৰ হাতত থকা হ'লে তোমাক দিলেই হয়। কোন দেউতাকেনো নিবিচাৰে নিজৰ জোৱাইটোৱে ভাল কিবা এটা কৰাটো? যিখিনি আছিলে মোৰ বিয়াতে সকলোবিলাক খৰচ হ'ল। মই জনাই নাছিলোঁ ইমান যে ভিক্ষাৰী ওলাব বুলি। তোক বিয়া নকৰোৱা হ'লে ভাল আছিলে, নহ'লে এই বিজিতক 10-15 লাখ টকা দিবলৈ বহুত ছোৱালী আছিলে। কিন্তু মা দেউতাহঁতে বা তুমি যৌতুকৰ কথাটো বিয়াৰ আগতে কেতিয়াও কোৱা নাছিলা। ভাবিছিলোঁ গাঁৱৰ মুখিয়াল, নোখোজাকৈ সকলোবিলাক দিব, নোকোৱাকৈয়ে দিব বুলি ভাবিছিলোঁ। কিন্তু এনেকুৱা যে কৰিব সপোনতো ভবা নাছিলোঁ। ঘৰটো বন্ধকত থলেই হয়, ঘৰটো বন্ধকত থৈতো মোক পইচাখিনি দিব পাৰে। ঘৰটো অলৰেডি বন্ধকত দিছেই, তাৰ পৰা আৰু নিজে সাঁচা পইচা অলপ মিলাইতো মোৰ বিয়াখন দিছে। আৰু যিটো ঘৰত এতিয়া আছে সেইটো দিলে থাকিব ক'ত বিজিত? আৰু সৰু ভণ্টিৰ বিয়াখনো জানো দিব নালাগে? তোমাৰ এতিয়াও সিহঁতৰহে চিন্তা। মই যে ইমান ডাঙৰ প্ৰব্লেমত পৰি আছোঁ সেইটো চিন্তা নাই তোমাৰ? হ'ব, নহ'লে মোৰ যি কৰিবলৈ মন যায় মই তাকে কৰিম, মোক বাধা নকৰিবা। প্লিজ টকা
টকাৰ কাৰণে তুমি যিকোনো সিদ্ধান্ত নলবা, নহলে নহলে সকলোবিলাক ভাঙি চুৰমাৰ হৈ যাব। আই ডোন্ট কেয়াৰ। এইবিলাক পইচা চইচাৰ কথা বাদ দিওঁতো আমাৰ জীৱনটো আমি সুখেৰে চলাই নিব পাৰো। বেলেগ পদ্ধতিওতো আছে। আৰু চাবা, সময় ভাল হলে আমাৰ সপোনবোৰো পূৰণ হ'ব। ভাল সময় নিজে নাহে, তাত নিজে আনিব লাগিব। বিজিত, বোৱাৰী, কল্পিতাই একদম মূৰৰ বিষতে কান্দি আছে, গম পাইছনে? আজি এসপ্তাহ মানে হ'ল তাই বহুত বেছি মূৰৰ বিষ। ডক্তৰক দেখাই আহিলো বাৰু, তই নাথাকোতে ঘৰত। তাইক বহুত ৰেষ্ট ল'বলৈ কৈছে, গতিকে তই অকণমান তাইক সহায় কৰচোন। কাম বন ইমান কৰিব নিদিবি। আজিৰ যিমানবিলাক ভাত তৰকাৰী আছে তই বনাগৈ যা। ঠিক আছে, হ'ব মা। চাওক, আপোনাৰ পুতেকে কুৱাত বাল্টি ওলমাই চালে, গম পাইছেনে? তাত অকণমানো পানী নাহিলে, য'ত আপুনি ডুবি পেলাই মৰিব পাৰে। কিয় তেনেকৈ কৈছা বাৰু? চব কথাই আহি পেলাই মোৰ ওচৰতে কিয় পৰিহি বাৰু? কিবা এটা হ'লে মই কথা শুনিব লাগে যে। সিহঁতে কৰিব, উৰাই ঘূৰাই মোৰ ফালে পৰিব। কাৰণ দেৱেন্দ্ৰনাথৰ বিয়া হ'বলৈ আপোনাৰহে মন আছিলে, আমাৰ নহয় নহয়। আপুনি আহি পেলাই ইয়াত বহিলেহি যে, মোৰ কথা কি আপোনাৰ শুনিবলৈ মন নগ'ল নেকি? আপুনি কলা হ'ল নেকি হে? মই তেতিয়াৰ পৰা যে ইমানকে কৈ আছো, আপুনি এষাৰো কিয় মাত দিয়া নাই? তুমি তেনেকৈ কিয় কৈ আছা? হ'ব পাৰে বোৱাৰীয়ে কিবা ভাল খবৰ আনিছে। ভাল খবৰ? ভাল খবৰ হোৱা হ'লে, কিবা ভাল খবৰ অনা হ'লে বিজিতে বোৱাৰীৰ ৰুমৰ পৰা এনেকৈ খঙত ওলাই নাহে। আমি মানুহ দেখিলেই চিনি পাওঁ। মই একো ৰাস্তাই দেখি পোৱা নাই, কি কৰিলে ভাল হ'ব, কি কৰিলে বেয়া হ'ব। হ'ব, আপুনি একো কৰিব নালাগে। আপোনাৰ আঙুঠিটো কি হ'ল? আঙুঠিটো পাথৰটো অলপ লেতেৰা হৈছে, মই সেইকাৰণে সেইটো সলকাই পেলাই বেলেগ এটা লগাম বুলি দি থৈ আহিছোঁ। তেনেহ'লে শুনক, আমাৰ ঘৰখনৰ কাৰণে আমাৰ বোৱাৰীও শ্বুট কৰা নাই। বোৱাৰী? আপোনাৰ পাথৰটোৰ নিচিনাকৈ বোৱাৰীজনীকো সলাই দিয়ক, তেতিয়া সকলো ঠিক হৈ যাব। বোৱাৰী আৰু পাথৰৰ মাজত বহুত পাৰ্থক্য আছে। পাথৰটো আমি নিজে উলিয়াওঁ বুলি উলিয়াব পাৰিম, কিন্তু বোৱাৰী নিজে ওলাই যাব, বাধ্য হ'ব ওলাই যাবলৈ। আৰে, পানী টুপ টুপকে পৰিলে পাথৰো কেতিয়াবা সৰু হৈ যায়। তেনেকে আমাৰ বোৱাৰীজনীটো পাথৰ নহয়, তাই মাটিৰ নিচিনা। প্ৰথম বৰষুণতেই তাই বিলুপ্ত হৈ যাব। ভাল আইডিয়া না দেই তুমি। আপোনাৰ নিচিনা নহয় নহয় মই। ভাত তৰকাৰী সকলোবিলাক বনোৱা হৈ গ'ল। হাত মুখখিনি ধুই আহিলে সকলোৰে লগত খাব পাৰিম। ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাইকিয়া। ৰমেন, ৰমেন, বাইদেউ, তুমি এইখিনি নি পেলাই ডাইনিঙত দিয়া আৰু সকলোকে ভাত খাবলৈ মাতা গৈ যোৱা। ময়ো হাত মুখখন ধুই আহো। ঠিক আছে বাইদেউ। এইটো লৈ যোৱা। যাওক বাইদেউ, হাত মুখখন ধুই আহক। আপুনি ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই। বৰ ভোক লাগিছে, খাই আহো। কম কষ্ট পাইছেনে বেচেৰীজনীয়ে? অনবৰতে ঘৰৰ মানুহবিলাকে কাম কৰোৱাই থাকে। ই বুঢ়ীজনীয়ে একো এখন কাম কৰিব নোৱাৰেনে? একোতো বেমাৰ আজাৰ নাই। আনকি ছোৱালী কেইজনীকো বহুৱাই খুৱাইছে। এজনীকতো বিয়া দিও ঘৰতে ৰাখিছে। এই কল্পিতা বুলি কোৱাজনীক মোৰ একেবাৰে হজমেই নহয়। সৰুজনীক কি ঢং চাবা, ৰাতি 12টা-1টা বজাতে ঘৰ আহি সোমাহি, তথাপি কাৰো চকু নপৰে। বোৱাৰীয়ে ক'লে আকৌ বোৱাৰীকে কিবা কয়। বৌয়ে বোলে আজি নিজ হাতেৰে বনাইছে সকলোবিলাক। খাই চালেই হ'ল আৰু সকলোৱে। দাদা, তয়ো খা আকৌ। এইবিলাক কি বনাইছ হা? ইমান নিমখ চোকা। বোৱাৰী, তোৰ যি মন যায় তই তাকে বনাবি নেকি হা? তোৰ কি মন গ'লে আমাক খাদ্যৰ লগত বিষ মিহলাই খুৱাবি নেকি? আৰে, কল্পিতা বাইদেৱে দেখোন এই সকলোবিলাকতে নিমখ মিহলাই থকা মই দেখিছিলোৱেই। নিজে কৰি মানে বাইদেউক ফচাইছে। কিন্তু মই ক'লে ঘৰৰ পৰা মোক উলিয়াই দিব, আৰু মোক কি কৰিব ঠিক নাই। মই যে বাইদেউৰ দুখ একেবাৰে চাই থাকিব পৰা নাই। ইমান নিমখ চোকা হ'ল নেকি বাৰু মা? কিন্তু মই দেখোন চাইছিলো, ঠিকেই আছিলে। আমি কি মিছা লাগিলো নেকি হা? নিমখ অকণমানে নহয়, বহুত বেছি হৈ গ'ল। সৰু পানী দে। ইছৰাম, কি বনাইছে এইবোৰ? এতিয়া কিয় পানী নোখোৱাকে থাকক? বিনা
কাষৰ ছোৱালীজনী লৈ আহিলে নহয় ইয়ালে ঠিকেই মা বৰ মাক থকা হলে খোৱা বোৱাৰ কেনেকৈ কি কৰিব লাগে কেনেকৈ বনাব লাগে সকলোবিলাক শিকালেহেঁতেন মাক নাই যে সেইকাৰণে একো নাজানে সকলোবিলাক আপোনাৰ কাৰণে হৈছে এতিয়া ভুগক আৰু আমাকো ভুগাওক আপোনাৰ কাৰণে আমি এতিয়া ভুগিব লাগিব মাক নোহোৱা ছোৱালীজনী লৈ আহিছে বোৱাৰী কৰি মই এইটো বুজি নাপাওঁ যে সকলোবিলাক কথাই আহি শেষত মোৰ ফালে কিয় পৰে কিবা এটা হ'লে খালি তোমালোকে মোকে ধৰা যে মা যদি বেয়া হ'ল তেতিয়াহ'লে বাৰু আকৌ বনাই দিম দিয়ক নালাগে নালাগে আই গোসানী মই নিজেই বনাই ল'ম তই যিবিলাক লেতেৰা বাচন বৰ্তন আছে ঘৰত সকলোবিলাক মাজগৈ যা মাজিবলৈহে কৈছো কিন্তু ভাঙিবলৈ কোৱা নাই যদি এটা কাপ প্লেটো ভাঙে নহয় চাই ল'বি কিন্তু তোক হে ভগৱান ইমানবিলাক বাচন মাজিব দিছে চৌধুৰী বাইদেৱে গোটেই ঘৰৰ বাচনকে উলিয়াই দিছে নেকি নে গোটেই চুবুৰীৰ বাচনকে দিছে মাজিবলৈ কিয় আমাৰ ঘৰত বাচন কম আছে নেকি আচলতে নিজৰ কাম নিজেই কৰিব লাগে কাম কৰা কথাটো বেয়া কথা নহয় নহয় কাম কৰিলে স্বাস্থ্যও ভালে থাকে আৰু ৰাতি ধুনীয়াকৈ টোপনিও মাৰিব পাৰে আৰু তহঁতৰ দুইটাই শুনি ল আমাৰ ঘৰৰ যিকোনো কথাতে সোমাবলৈ তহঁতে চেষ্টা নকৰিবি কৈ দিছোঁ চুবুৰীয়াৰ দৰে হৈ থাকিবি ঘৰৰ মানুহ হ'বলৈ চেষ্টা নকৰিবি যা ইয়াৰ পৰা ঐ আমি তোক বাচন মাজিব দিছোঁ বুলি লোকৰ ঘৰে ঘৰে কৈ ফুৰিছ নাই মা মই কাকো একো কোৱা নাই চুপ থাক আৰু অলপ আছে এইখিনি সোনকালে মাজ মাও মই ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই মই ভাত কেইটামান খাই আহোঁ নেকি তাৰ পাছত মাজিম একো দৰকাৰ নাই আগতে মাজি ল তাৰপিছত খাবি কালি যে বনাইছিলো তৰকাৰীখিনি সেইখিনি লৈ আছোন যা অ মা সেইখিনি পাৰিলে নাখাবা কিয় মেকুৰীয়ে মোক দিছিলে কি অকণমানো সাৱধান নাই ন দৰ্জাখন মাৰি থব দিছিলে নাই বাৰু মাৰিয়ে থৈছিলো কোনফালেদি সোমালে জানো কিয় ইমান দামী বস্তু ইমান ধুনীয়া তৰকাৰীখিনি পেলাই দিব লাগে নেকি আপুনি কি ক'ব বিচাৰিছে এইখিনি আমিয়ে খাব নোৱাৰো ঘৰৰ বেলেগেতো খাব পাৰে কোনে খাব আমাৰ ঘৰৰ বোৱাৰী ময়ূৰীয়ে অ কিয় খাব নোৱাৰিব মেকুৰীয়ে খোৱাখিনি তাই খাব পাৰিব দিয়ক তাই তেনেকুৱাৰে যোগ্য ভাবিছিলো বহুত বস্তু দিব কিন্তু কুলক্ষণীয়া বাপেকে নিদিলে একো হ'ব এতিয়া ইমান কথা ক'ব নালাগে তাইক সেইখিনিকে খাবলৈ দিয়া ভোক লাগিছিলে নহয় তেতিয়াই তাই নিজে নিজে ঘৰ এৰিবলৈ বাধ্য হৈ যাব মোক এইখন ঘৰৰ মানুহে মানুহ বুলিয়ে নাভাবে দেখোন কোন কোন ক'ত কোন দৰ্জাখন কোনোবাই খুলিছে বোৱাৰী কি হয় তোৰ মোৰ কেইটামান কথা আছে আপোনালোকৰ লগত ক কি কথা মই জানো যে মই যিমানেই অত্যাচাৰ সহ্য কৰি যাম মোৰ লগত সিমানেই অত্যাচাৰ বেছিকৈ কৰা হ'ব বুলি তাৰ পিছতো মই আপোনালোকৰ সকলোবিলাক অত্যাচাৰী সহ্য কৰি যাম যদি আপোনালোকে ভাবে যে আপোনালোকৰ এই অত্যাচাৰৰ কাৰণে আপোনালোকে কৰা অত্যাচাৰৰ ফলত মই এই ঘৰখন এৰি গুচি যাম বুলি তেতিয়াহ'লে আপোনালোকে ভুল ভাবিছে এটা কথা মনত ৰাখিব মই এইখন ঘৰৰ কোনো সজাই থোৱা বস্তু নহয় যে মন গ'লেই বাহিৰত কোনোবাই উলিয়াই পেলাব পাৰে মই এইখন ঘৰৰ দেৱাল বা চটো নহয় যি ভাঙি পেলাই নতুনকৈ বনাব পাৰে মইতো এইখন ঘৰৰ বোৱাৰী ৰাম ৰাম এইজনী মুখখন দেখোন আজিহে দেখিছোঁ একেবাৰে লাওপাত কচুপাত চব আপোনাৰ কাৰণে হৈছে এইবিলাক গম পাইছেনে মই এইটো কথা বুজি নাপাওঁ সকলোবিলাক কথা হ'লে মোকে ধৰা কিয় তোমালোকে অ চবতকৈ আগতে আপুনিয়ে গৈছিলে নহয় তাইক চাবলৈ তাৰপাছত আহিবলৈ কৈছিলে সাক্ষাৎ সৰস্বতী ৰাম ৰাম এতিয়া যি ৰূপ দেখিলোঁ সাক্ষাৎ একেবাৰে দুৰ্গা দেৱীৰ ৰূপ ইমান কাম কৰিব এলাহ কৰে এইজনী সেইটো হয় পিছে মা তুমি মোক বেছিয়ে বাচন দিলা নেকি ধুবলৈ এইখিনিহে দেখিছ মইতো আৰু দিম বুলি ভাবিছিলোঁ যাতে গোটেই ৰাতি মাজিয়ে থাকে মাজি মাজি তাই যাতে হাতৰ ছাল ছিঙি যায় মই সেইটোৱে বিচাৰোঁ এনেও পিজিত আজি বোলে ঘৰলৈ নাহে কিয় নাহে দাদা বেংকৰ মেনেজাৰক লগ পাবলৈ গৈছে এইজনীৰ কাৰণেতো গোটেইবিলাক বেয়া হৈছে তাই যদি টকাখিনি আনি দিলেহেঁতেন আমাৰতো ইমান কষ্ট নহয় সিটো ইমান ঘূৰি ফুৰিব লগা নহয় মেনেজাৰক অকণমান পতাই লৈ অকণমান কিবা কিবি খুৱাব আৰু সিয়ে হত্যা কৰিছে ছাৰ লৈ যাওক নাই কোৱা অৰবিন্দা
মই শ্যামলী বাইদেউক কিয় বাৰু হত্যা কৰোঁ? সেইবোৰ জেলত গৈ কবি বল। ছাৰ, মই হত্যা কৰা নাই। মিষ্টাৰ বিজিত, বল বুলি কৈছোঁ, বল। কোঠাৰ বাইদেউজনীক কিয় হত্যা কৰিলে বাৰু ই? বিজিত, ময়ূৰী, মই বাইদেউক হত্যা কৰা নাই। মই যেতিয়া ৰুমলৈ গৈছিলোঁ তাৰ আগতে তেখেতক হত্যা কৰা হৈছিল। মানে মই যোৱালে তেখেতক কোনোবাই হত্যা কৰি পেলাই থৈ দিছিল। এইটো সত্য যে মই বাইদেউৰ কোঠালৈ গৈছিলোঁ আৰু ড্ৰিংকছো কৰিছিলোঁ, কিন্তু মোক বিশ্বাস কৰা, মই তেখেতক হত্যা কৰা নাই। মই হত্যা কৰা নাই। মোক লৈ কোনোবাই চক্ৰান্ত কৰিছে। প্লিজ ময়ূৰী, মোক বচোৱা। বাইদেউ বলক, লগ পোৱাৰ সময় শেষ হৈছে। মই মৰিব নিবিচাৰো ময়ূৰী। মই জেলত থাকিব নিবিচাৰো। কি হ'ব এতিয়া? আমাৰ ল'ৰাটো এতিয়া জেলত আছে। তুমি আপোনাৰ ল'ৰাৰ কাৰণে ইমান বেছি টেনশ্যন হৈ আছে নহয় জানো? মই যদি বিচাৰো তেতিয়াহ'লে আপোনাৰ ল'ৰাটো ফাঁচি হোৱাৰ পৰা বাচিব পাৰে। বাবা, কোন তুমি? উকিল নেকি? নহয়। তেনেহ'লে কোন? আপুনিও যে মানুহ নহয়, কি সুধি আছে বাৰু এইবিলাক? আপুনি যোনেই নহওক, যদি পাৰে তেতিয়াহ'লে মোৰ ল'ৰাটো বচাই আনক। তাৰ কাৰণে আপুনি যিয়ে বিচাৰিব আমি দিবলৈ সাজু আছো। ভাবি লওক, মই কিন্তু ইয়াৰ দাম অলপ বেছিকৈ বিচাৰিম। নিশ্চয় দিম। কি বিচৰা তাকেই দিম। টকা পইচা সম্পত্তি কি লাগে কোৱা? মোক এৰাতিৰ কাৰণে আপোনাৰ বোৱাৰীজনী লাগে। কি? তোমাৰ এনেকৈ কথা ক'বলৈ ক'ত সাহস হ'ল? তেনেহ'লে নিজৰ ল'ৰাৰ লাজটো দেখিবলৈ সাজু হৈ থাকক। আপোনাৰ দুয়োখন হাত অকণমান শক্তিশালী কৰি ৰাখক, নহ'লে আপোনাৰ ল'ৰাৰ ডেড বডি কেনেকৈ দাঙিব? ফাঁচি দিলে বেছিকৈ কষ্ট নাপায় দিয়ক। একো দেখাও নাপায় আৰু বেছি সময়ো নালাগে। কিন্তু চিন্তা কৰাৰ প্ৰয়োজন নাই। আপোনাৰ বেছিকৈ কষ্ট নহয় দিয়ক। মৃতদেহ দাহ কৰিবলৈ শৰীৰটো আপুনিয়ে বেচে। আপুনি যদি আপোনাৰ ল'ৰাৰ জীৱন বচাব বিচাৰে তেতিয়াহ'লে এইটো ঠিকনা লওক আৰু আপোনাৰ বোৱাৰীজনীক পঠিয়াই দিব। আৰু এটা কথা মনত ৰাখিব, পৰহিলৈ আদালতে সিদ্ধান্ত দিব। আজি আৰু কালি দিনটোহে বাকী আছে, গতিকে ভালদৰে ভাবি চিন্তি চাই লওক। ঠিক আছে, মই আহোঁ। হে ভগৱান, মোৰ ল'ৰাটো বচাওক প্ৰভু। আমাৰ ল'ৰা বুলিবলৈ সিয়ে একমাত্ৰ। সি আমাৰ বুঢ়া কালৰ সাৰথি। তাৰ যদি কিবা এটা হয় আমাৰ কি হ'ব? সি যদি নাথাকে আমাৰ হাতত কি থাকিব? হে প্ৰভু, আমাক ইমান ডাঙৰ শাস্তি নিদিব। শুনক চৌধুৰীদা, আপোনাৰ আগৰ পৰা ব্লাড প্ৰেছাৰৰ বেমাৰ আছে, গতিকে আপুনি এইবিলাক চিন্তা কৰি নাথাকিবচোন ইমান। কিনো হ'ব, মৰি যাম। মৰি গ'লে ভালেই হ'ব। আপুনি তেনেকৈ নক'ব, নিজৰ ধ্যান ৰাখক। মই মোৰ ল'ৰাৰ লাজ চাব নোৱাৰো। তাৰ আগতেই মই লাগিলে মৰি যাম। হে প্ৰভু, তুমি ইচ্ছা কৰিলে সকলোবিলাক ঠিক কৰিব পাৰা। ময়ূৰী, তই যদি তোৰ গিয়াৰক বচাবলৈ বিচাৰিছ তেতিয়াহ'লে এটাই ৰাস্তা আছে। তেতিয়াহ'লে তোৰ দেহৰ বলিদান দিব লাগিব। নাই নাই, এনেকুৱা হ'ব নোৱাৰে। নাই ক'লে একোডাল নহয়। তই ভালদৰে ভাবি ল, তোক তোৰ নিজৰ সন্মান লাগে নে তোৰ গিয়েৰক লাগে? সন্মান যদি এবাৰ গুচি যায় তেতিয়াহ'লে আকৌ কেতিয়াও উভতাই নাপায়। তেতিয়াহ'লে তোৰ সন্মান তই নিজেই বচাই ৰাখ আৰু মৰি যাবলৈ দে তোৰ গিয়েৰক। কিন্তু এটা কথা মনত ৰাখিবি, মৰাৰ পিছতো কিন্তু ঘূৰি নাহে। আৰু এটা কথা মনত ৰাখ, তোৰ শহুৰেৰো বেমাৰ হৈ আছে। কিমান লাজ উঠাবি হা? এই সকলোবোৰৰে দুখী কেৱল তই হবি। তই পাহৰি গলি নেকি তোৰ বিয়াৰ সময়ত তই কি কি শপত খাইছিলি? তোৰ হাতত সময় বহুত কম আছে। সোনকালে সিদ্ধান্ত ল। কি সিদ্ধান্ত ল? তোক কি লাগিব, সন্মান নে তোৰ শিৰৰ সেন্দুৰ কণ?
এইজনী বাদে ল'ৰাটোৰ ওচৰলৈ গ'ল। অ' মা, গৈছো আপুনি আহক, প্লিজ কাম। মই কোৱাৰ কাৰণে যে আপুনি আহিলে মই জিকি গলো। মোক যদি ভাল পাবলৈ, মোৰ লগত থাকিবলৈ যদি ইমানেই মন আছিলে, মোক ভাল পোৱা দি ইমানেই পগলা কৰি দিলা হয় যে মই তোমাৰ ওচৰলৈ আহিবলৈ বাধ্য হৈ গলো হয়। তেতিয়াহে তোমাক পুৰুষ বুলি কলো হয়। কিন্তু এয়া কি, কাৰোবাক বগা কাপোৰ পিন্ধাই তোমাৰ ওচৰলৈ মাতি আনিলা। মোৰ মতে আপুনি জিকা নাই, আপুনি হাৰিছেহে। ঠিক আছে, তুমি বহাচোন ইয়াতে, মই কিবা এটা কাম কৰি আহো। ঠিক আছে। ৰাতিপুৱাই গ'ল যেন পাইছো। বলক, বাহিৰত আপোনাৰ গাড়ী ৰখি আছে। শুনক, আপুনি ইয়াৰ পৰা সসন্মানেৰে যাবলৈ ওলাইছে, আৰু কালি বিজিটো সসন্মানেৰে জেলৰ পৰা বাহিৰ হৈ ওলাই আহিব। ঠিক আছে, আপুনি যাওক। ঠিক আছে। বোৱাৰী একেবাৰে গা পা ধুই আহিছে চাগে, বহুত পৰিষ্কাৰ পৰিষ্কাৰ লাগিছে। আজি মোৰ মনটো বহুত ভাল লাগি আছে। আজি যে এখেত জেলৰ পৰা ওলাব। মৰি বিজিত, তুমি আহিলা? কোন আছিল সেই মানুহজন? কাৰ কথা কৈছা তুমি? কিয় চিনিয়ে নোপোৱা হলা নেকি? যাৰ ওচৰলৈ তুমি ৰাতিৰ কাৰণে গৈছিলা? কি চাই আছ? নকওঁ কিয়, গৈছিলি নে নাই? গৈছিলো। এই কথাষাৰ কওঁতে তোৰ অকণমানো লাজ নালাগিল নে? এই লাজ লাগিব নীলাজী যদি? হাৰে, বেশ্যাজনী যদি ঘৰৰ পৰা ঘূৰি ফুৰে তেতিয়াহ'লে অহা টাইমত চাদৰখনে ঢাকি লয়। কিন্তু এইজনী যেনেকৈ ঘূৰি ফুৰিছে যেন তাই সতী সাবিত্ৰীহে। মই যি কৰিছো এইখন ঘৰক বচাবৰ কাৰণে আৰু এখেতক বচাবৰ কাৰণে কৰিছো। ভগৱান আছে যে, সেইকাৰণে এইবিলাক একোৱেই হ'বলৈ নিদিলে। গৈছিলো সঁচা, কিন্তু যেনেকৈ গৈছিলো তেনেকৈয়ে উভতি আহিলো। ৰাতি মই সিহঁতৰ ঘৰত চোফাতে টোপনি গলো আৰু ৰাতিপুৱাহে সাৰ পাইছো। বিশ্বাস কৰক, আপোনালোকে ভবাৰ দৰে মোৰ একোৱেই হোৱা নাই। কথা কবলৈ আহিছে শুনা। সিহঁতৰ ঘৰত তাই এৰাতি আছে আৰু সি তাইক চোৱাও নাই। নুচুব তাক। যদি ল'ৰাটো ইমান ভালে আছিল তেতিয়াহ'লে ৰাতি ৰখাই থোৱাৰ মতলব কি? নাজানো মই। তুমি তাক কেতিয়াৰ পৰা চিনি পোৱা? আৰে, তোমালোকে কিয় বিশ্বাস নকৰা? মই আজিলৈকে তেখেতক দেখাই নাই। দেখাই নাই? কোনোবা অচিনাকি ল'ৰা এটা আহি আমাৰ ঘৰত আহি এনেই কৈ দিব আপোনাৰ বোৱাৰীজনী লাগে বুলি? তোক চিনিয়ে নাপায় যদি? পুৰণা লাভাৰ আছিল চাগে ন? আৰু যদি চিনিয়ে নোপোৱা তেতিয়াহ'লে আমাক নুসুধাকে তুমি গৈছিলা কিয় তাৰ লগত লিলিমাই কৰিবলৈ? আপোনালোকে মোক বিশ্বাস কৰক, মই পবিত্ৰ। আপোনালোকে ভবাৰ দৰে মোৰ একোৱেই হোৱা নাই। মোৰ সন্মান মোৰ লগতে আছে। তই মিছা কথা কৈছ। এইটো কৈ নিদিয়ে কিয় তোমাৰ পেটত যিটো সন্তান পৰি আছে সেইটো অবৈধ বুলি? চুপ থাকা বুলি কৈছো নহয়। মোৰ সন্তানটোৰ বিষয়ে এটা কথাও নকবা। সব সহ্য কৰিব পাৰো, কিন্তু মোৰ গৰ্ভত থকা সন্তানটোৰ বিষয়ে মই এটা শব্দও কিন্তু শুনিব নিবিচাৰো। তুমি যিটো মোক বদনাম কৰিছা সেইটোহে অবৈধ। নহ'লে তই প্ৰমাণ দে যে তোৰ পেটত থকা সন্তানটো বিজিতৰে বুলি। আপোনাৰ ল'ৰাই যদি আপোনাক প্ৰমাণ বিচাৰে, যিজনক দেউতা বুলি কৈ আছে তেখেত সঁচাকৈয়ে দেউতা হয় নে নহয়, তেতিয়া আপুনি কি উত্তৰ দিব? তুমি কি উত্তৰ দিবা ভণ্টি? পৃথিৱীৰ কোনো মায়ে তাৰ প্ৰমাণ দিব নোৱাৰে। এনেকুৱা প্ৰশ্নটো কোনেও নকৰে। তেতিয়াহ'লে মোৰ লগতে এনেকুৱা প্ৰশ্ন কিয় কৰি আছে আপোনালোকে? এই কাৰণে যে তুমি আমাৰ ঘৰৰ পৰা এৰাতিৰ কাৰণে নাইকিয়া হৈ আছিলা। আমিতো তোমাৰ নিচিনা একো কুকৰ্ম কৰা নাই। তই চবকে সুধি আহ, তই যদি সেই কোঠাটোত সেই ল'ৰাটোৰ লগত এৰাতিৰ কাৰণে থকা বুলি সকলোৱে গম পায়, কোনে বিশ্বাস কৰিব তোৰ লগত যে একো হোৱা নাই বুলি? মই কওঁতেতো আপোনালোকে বিশ্বাসেই নকৰে। বাৰু মই মানিছো মই পাপ কৰিছো, ভুল কৰিছো। যদি এই পাপটো নকৰা হ'লে আপোনালোকৰ ল'ৰা বাচিল হয়নে? জেলৰ পৰা ওলাল হয়নে? কুলক্ষণী নীলাজী, তোক আমি ইয়াত ৰাখিব নোৱাৰো। মা, কষ্ট পাইছো মা। তই ইয়াৰ পৰা ওলাই যা। মই ক'ত যাম? মোক প্লিজ ঘৰৰ পৰা উলিয়াই নপঠিয়াব। ওলাই যা বুলি কৈছো নহয়। তোক ইয়াত ৰাখি আমি বদনামী হ'ব নোৱাৰো। মোক উলিয়াই নপঠিয়াব। মই আপোনালোকৰ লগত থাকিব বিচাৰো। সৰু বোপা, তোৰ ঘনীয়েৰক এনেকৈ উলিয়াই দিবলৈ ওলাইছে। তই এইটো কথাও ভাব যে তাইৰ পেটত তোৰ সন্তান আছে। তেতিয়াহ'লে কি কৰিম? কাৰোবাৰ কলংক মই মোৰ লগত ৰাখিম? সেইটো কেতিয়াও হ'ব নোৱাৰে। মই তোমাৰ ভৰি ধৰিছো, বিশ্বাস কৰা, এয়া তোমাৰে সন্তান।
তই ইয়াৰ পৰা ওলাই যা নাথাকো মই তোৰ লগত তই কি কৈছিলি এইখন ঘৰৰ পৰা আমি উলিয়াব নোৱাৰো উলিয়াই দেখুৱালো ন এতিয়া যা তই এটা কথা মনত ৰাখিবি তোৰ শাহুৱেৰে এনেকুৱা এজনী নাগিন যিজনী এবাৰ সুতিলে সেই বিষৰ কোনো উপশমেই নাই কোনেও ভাল কৰিব নোৱাৰে বাইদেউ যা আৰু তই কি চাই আছ যা আমাৰ ইয়াৰ পৰা আমাৰ কাম হৈ গ'ল আজি আমাৰ ঘৰত দেৱালীৰ দৰে হ'ব গোটেই ঘৰতে বন্তি জ্বলাই দে অ'কে মা তাই দেৱালীৰ দিনা ওলাই গ'ল মই ভবাই নাছিলো এইজনী যে ওলাই যাব মাজনী ঘৰটো বৰ ধুনীয়া লাগিছে ন আজি অ' দেউতা ৰবা তুমি ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই মই কিবা এটা বনাই আনো যা মোৰ বৰ ভোক লাগিছে দেউতা বা মাজনী তই তই কিয় আহিলি এনেকে তুমি কৈছিলা নহয় দেউতা মই এজনী বহুত ভাল বোৱাৰীটো সেইজনীকহে কয় যিজনী ধুনীয়াকৈ বিয়া হৈ শাহুৰ শহুৰৰ ঘৰত ভালদৰে থাকিব পাৰে আৰু মৰিলেও সেইখন ঘৰৰ পৰাই চিতা উঠাই মোৰ ফালে চোৱা দেউতা এই ডেড বডিটোলৈ চোৱা কোনো চাঙি টাঙি নোহোৱাকৈ ঘৰলৈকে গুচি আহিল মোৰ মূৰটো বৰকৈ ঘূৰাইছে বা তোৰ কি হ'ল বা উঠ মাজনীও তোৰ কি হৈছে মা তই চিন্তা নকৰিবি মই এতিয়াই তোক হস্পিটেললৈ লৈ যাম চাওক আপোনাৰ ছোৱালীৰ গৰ্ভত থকা সন্তানটি আমি বচাব নোৱাৰিলো কি বা এইটো তোৰ প্ৰথম সন্তান আছিল বা আমি বাৰু চেষ্টা কৰিলো ময়ূৰীক বচাবলৈ তাইক বচালো কিন্তু সন্তানটিকে বচাব নোৱাৰিলো বহুত চেষ্টা কৰিলো তাই এতিয়া চেন্সলেছ হৈ আছে চিন্তা কৰিবলগীয়া একো কথা নাই মাজনী গোটেই চহৰে জানিব লাগিব আমাৰ বিজিতৰ বিয়াৰ কথা কিয় নাজানিব আকৌ কথা বতৰা সকলোবিলাক হলেই যেতিয়া দুইফালৰ পৰা সকলোৱেতো জানিবই লাগিব কাৰ বিয়াৰ কথা ওলাই আছে তুমি নাজানা নেকি আমাৰ বিজিতৰ আকৌ তই হ'বলা নাজানই আজি ইয়াৰ পৰা নিয়ম নীতিৰ কাৰণে কিবা কিবি লৈ যাব মানুহ যাব ইয়াৰ পৰা কি জানো সিহঁতে যে আমাক কইনাজনীৰ লগত 5 লাখ টকা দিব আৰু সোণৰ গহনা পাতি কিমান যে দিব শাহুমা জোৱাই এইটো কৈ দিয়ক আকৌ কিমান ধনী ফেমিলিৰ চহৰৰ সকলোতকৈ ধনী ব্যক্তি মই ভবাই নাছিলো সিহঁতৰ ছোৱালীজনীক যে আমাৰ ঘৰলৈ দিব যি হ'ল ভালে হ'ল সেইজনী গুচি গ'ল 21 এপ্ৰিলৰ দিনাখন আমি বিয়া কৰাই আনিম তাইক আপোনালোকে চাগে কিবা পাতিছে ন কিবা শুভ ক্ষণত আহিছো মই সৰু ছোৱালীজনীৰ বিয়া চিয়া ঠিক কৰিছে নেকি নহয় আমাৰ বিজিতৰ বিয়া পাতিবলৈ ওলাইছো আৰু আপোনালোকে ইয়ালৈকে আহিছে যাওক ইয়াৰ পৰা তেনেকুৱা নকৰিব মোৰ ছোৱালীজনীৰ দ্বাৰা যদি কিবা ভুল হৈছে তেন্তে তাইৰ ফালৰ পৰা মই আপোনালোকক ক্ষমা বিচাৰিছো মই আজিলৈকে এনেকৈ কাৰো আগতে সৰু হৈ পোৱা নাই একমাত্ৰ আপোনালোকৰ আগতে সৰু হৈছো ভিক্ষাৰী চব মোৰ ছোৱালীজনী হাস্পতালত জীৱন মৰণৰ সৈতে যুঁজি আছে আপোনালোকে প্লিজ এনেকুৱা নকৰিব এটা কথা কওঁ ভালদৰে শুনি লওক আপোনালোকৰ ছোৱালীজনী গ'ল যেতিয়া মৰে যিয়ে সেইটো তাইৰ কথা আপোনালোকে আহি ইয়াত আপোনালোকৰ ছোৱালীৰ বিষয়ে কোৱাটো আমাৰ সহ্য হোৱা নাই যদি খৰি চৰি দৰকাৰ হয় তেতিয়াহ'লে কাৰোবাক পঠাই দিব আমি দি পঠাম ফ্ৰীতে ময়ো যাওঁ দেই মই ময়ূৰীক এইখন ঘৰত ৰাখি থম কিন্তু এটা চৰ্তত চৰ্ত আপোনাৰ সৰু ছোৱালীও মোৰ লগত থাকিব মোৰ ৰাখেল হয় মোৰ ঘৈণী আৰু মোৰ ৰাখেল দুয়োজনীৰে দেউতাক বুলি ক'ব আপোনাক মই বুজি পোৱা নাই কি বুলি ক'ম তোক কুকুৰ বুলি ক'ম নে মানুহ বুলি ক'ম তইতো মানুহৰ যোগ্যই নহয় মই শুনিছো তুমি ৰীণাবাইৰ কোঠাত যোৱা নহয় তাতে এটা কোণত এখন দেৱাল আছে য'ত মানুহে তামোল খাই পিক পেলায় তুমি সেই দেৱালখনতকৈও লেতেৰা তো পেলোৱাৰো যোগ্য নহয়
দেউতা আজি মই প্ৰথমবাৰৰ কাৰণে ছোৱালীৰ বাপেক হোৱাৰ শাস্তি পাইছো যদি সৰুৱে ডাঙৰৰ ওপৰত হাত তোলে নহয় আকাশেও প্ৰতিশোধ ল'ম বুলি থিৰাং কৰি লয় বল মাজনী বল বহুত ভাল কাম কৰিলা এজনী বোৱাৰী যেতিয়া কাৰোবাৰ পত্নী হয় তেতিয়া তেওঁ অৰ্ধাংগিনী বুলি কোৱা হয় মানে দেহৰ আধা অংগ বিজিতৰ ৱাইফ এজনী চৰিত্ৰহীন মহিলা সেইকাৰণে বিজিতা তাইক ডিভোৰ্চ দিব বিচাৰে বিজিতৰ পত্নী ধৰ্ম আৰু পত্নী দুয়োটাৰে নামত কলংক আৰু মই বিজিতক ইয়ালৈ মাতিব বিচাৰিছো আৰু মই বিচাৰো সেই বেশ্যাজনীৰ পৰা বিজিতক ৰেহাই কৰি দিয়ক মই কিবা এটা ক'বলৈ বিচাৰিছো হয় কওক বিজিতক ডিভোৰ্চ লাগে নহয় মই শপত খাইছো যিখন হাতেৰে মই তাইক বিয়া দিছিলো সেইখন হাতেৰে মই সেই ডিভোৰ্চ পেপাৰত চাইন কৰি দিম কিন্তু আমাৰ এটা চৰ্ত আছে মই এই কেছটো ইয়াতে খতম হোৱাটো বিচাৰো কিন্তু আপুনি কিয় এনেকুৱা বিচাৰে নাই আমি আৰু এইবিলাকত লাগি থাকিব নিবিচাৰো কিছুমান ফটোৱা মানুহৰ লগত আপুনি যি কৰে কৰি থাকক তাত আমাৰ একো মতলব নাই থাকিল ডিভোৰ্চৰ কথা সেইটোতো আমি আদালতৰ পৰাই লৈ ল'ম সিহঁতে অকল ডিভোৰ্চ নহয় আমাৰ মাজনী সকলোবিলাকে কাঢ়ি ল'ব বিচাৰে আমাৰ মাজনী সন্মানৰ লগত খেলিব বিচাৰে সিহঁতে আপুনি কি কৰিছে আইনৰ ৰক্ষা কৰিব লাগে আপুনি আইন আপুনি কিয় হাতত তুলি লৈছে আজি মই আইনৰ চিন্তা কৰা নাই মই মোৰ ছোৱালীজনীৰ কথাই চিন্তা কৰিছো ছোৱালীজনীৰ বাহিৰে মই আৰু একোৱেই দেখা নাই বিজিত তোক মই শেষবাৰৰ কাৰণে সুধিছো এই কেছটো তই উঠাই ল'বি নে নলওঁ বিজিতৰ ভনীয়েকৰ গিৰিয়েকে দেখোন এখেতক মাৰি পেলালে ইফালে ছোৱালীজনী হস্পিটেলত পৰি আছে কি সঁচাকৈ অৰুণদা তুমি চিন্তা কৰিব নালাগে আমাৰ বছে কৈছে নহয় আইনৰ উলংঘন কৰাৰ কাৰণে বাধ্যত পৰি তেখেতক উলিয়াবলৈ লগা হৈছে বুলি কৈছে মই তেনেকে কৈ দিম মই ভবাই নাছিলো সেইকাৰণে চিন্তা কৰিবলগীয়া একো কথাই নাই আমি প্ৰমাণ কৰি দিছো যে তেখেতৰ জীয়েক এজনী চৰিত্ৰহীন নাৰী একদম বহুত ভাল লাগিছে মোৰ আজি এইবিলাক সকলো প্ৰভুৰ লীলা আমি যিটো বিচাৰিছিলো সেইটো আমি একো নকৰাকৈয়ে হৈ গ'ল মই জানিছিলোৱেই তেখেত যদি এই ৰাস্তাত থাকে তেতিয়াহ'লে আমাৰ কামবিলাক বহুত টান হৈ পৰিব সেইকাৰণে তেখেতক আমি ৰাস্তাৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিলো একদম বহুত ভাল কৰিলে আপুনি গম পাইছে খাবলৈ নোপোৱা ভিক্ষাৰী চোক দেউতা মই বিয়া হওঁতে যিকেইটা শপত খাইছিলো সকলোবোৰ মিছা আছিল মোৰ হাজবেণ্ড ভগৱানৰ দৰে বুলি কোৱা হৈছিল কিন্তু নহয় মোৰ স্বামী মহাপাপী সি এটা ৰাক্ষস দ্বিতীয়টো শপত খোৱা হৈছিল শহুৰ শাহুৰ নিজৰ মা দেউতাৰ দৰে সিহঁতক নিজৰ মা দেউতাৰ দৰে ভাবিবা মোৰ শহুৰ শাহুৰ মা দেউতা নহয় সিহঁত অভিশাপ তৃতীয়টো শপত আছিলে মই ঘৰখনৰ মান মৰ্যাদা সকলো ৰাখিম কিন্তু নহয় মই সেই ঘৰখনৰ মান মৰ্যাদা সকলো মাটিৰ লগত মিলাই দিম মই সেই ঘৰখনক বজা বনাই দিম নাই সেই ঘৰখনত একো সুখেই বিৰাজ কৰিব নোৱাৰিব 6 নম্বৰৰ বচনটো আছিলে মই সেই ঘৰখনৰ লক্ষ্মী বোৱাৰী হৈ থাকিম নহয় মই সেই ঘৰখনৰ কাৰণে মা দুৰ্গাৰ ৰূপ ধৰিম মই সেই ঘৰখনৰ মানুহবিলাকক তিল তিলকৈ মাৰিম জীয়াই থাকিবলৈ শান্তি নিদিওঁ তহঁতে মোৰ লগত বহুত কৰিলি কিন্তু মোৰ দেউতাৰ ওপৰত হাত উঠোৱাৰ অধিকাৰ তই ক'ত পালি তাৰ উপৰিও দেউতাই নিজৰ জীয়েকৰ কাৰণে মোৰ কাৰণে যুঁজিবলৈ যাওঁতে তহঁতে দেউতাকে মাৰি পেলালি মোৰ দেউতাৰ কি দুখ আছিল ক তহঁতক মই শান্তিত থাকিবলৈ নিদিওঁ ৰাক্ষস চব মইতো মৰিলোৱেই মই তাক বৰবাদ কৰি দিম মনালী ভয় কিয় খাব লাগে
মই আপোনাক হালধি লগাবলৈকেহে আহিছোঁ। বিয়াৰ হালধি বিষ খুৱাবলৈকে অহা নাইতো আপোনাৰ ওচৰলৈ। শুনক, আপোনালোকে ময়ূৰীৰ পৰা কিছুমান জুৱেলাৰী আৰু যিডাল মংগলসূত্ৰ আৰু সোণৰ কপালিডাল কাঢ়ি লৈছিলে, আপোনালোকে যদি বেইমানি কৰা নাই তেতিয়াহ'লে এই সম্পত্তিখিনি তেখেতক উভতাই দিয়ক, নহ'লে কিন্তু আমি আইনৰ কাষ চাপিব লাগিব। সিহঁতে দিছে কি দিছে সিহঁতে? এনেও ভিক্ষাৰী মানুহবিলাকৰ আমি একো বস্তুৱেই নাৰাখোঁ লগত। ভিক্ষাৰীয়েতো খালী হাতেৰে ভিক্ষা মাগে, আপোনালোকেতো নিজৰ ল'ৰাকে ব্যৱহাৰ কৰে। মোনালী, মোক চম্ভালি কথা কবি। আমাৰ ঘৰত আহি আমাৰ ঘৰতে কথা শুনাই আছা? ক'লে আকৌ বেয়া পায়। পুতেকৰ হাতেৰে ভিক্ষা খোজাই লাজ নাপায়। আপোনালোক যিমান লোভীয়া তেনেকুৱা ভিক্ষাৰীও নহয়। বলক উকিল দা। যাওঁতে এটা কথা শুনি লওক, তই মোৰ দেউতাক মাৰিছিলি। আজি তোমাৰ দেউতাৰ মাৰ্ডাৰ কেছৰ তাৰিখ নহয় জানো? মই কৌতলিও যাম আৰু মই সন্মানেৰে উভতি আহিম তাৰ পৰা। এতিয়াৰ কাৰণে এইখিনিয়ে মনত ৰাখিবা তুমি। তহঁতৰ বাই ভনী কেইজনী যদি বেছি হাত ভৰি লৰাও, তেতিয়াহ'লে বাপেৰৰ দৰে তহঁত দুইজনীকো পাখি কাটি দিম বেছি উৰিবলৈ চেষ্টা কৰিলে, আৰু তেজেৰে গা ধুৱাই কইনা কৰি বিদায় দিম। ভিক্ষাৰী চব পইচা লাগে নেকি তোক? সেইকাৰণে তই আমাক যাবলৈ দিয়া নাই? ল, এইটো 2000 টকা আৰু আমাক যাবলৈ দে। ভিক্ষাৰী চব। বলক উকিল দা। বলা, বহুত মুখ চলিছে তহঁতৰ। দেউতা, তোমাৰ হত্যাকাৰী মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। সি আজি কৌটৰ পৰা বোলে সন্মানেৰে ওলাই আহিব, কিন্তু মই এনেকুৱা হ'বলৈ নিদিওঁ দেউতা। সিহঁতে চেল্ফ ডিফেন্স আইনৰ সহায় লৈছে নহয়, ময়ো সেইখন আইনৰে সহায় ল'ম। তেতিয়াহে সাপো মৰি যাব আৰু লাঠিও নাভাঙিব। মই কিবা ভুল কৰিছোঁ নেকি মোনালী? নাই বা, নাই। ইহঁতে আমাৰ দেউতাক শেষ কৰি পেলালে। মইতো সিদিনাই কৈছো যিখিনি কথা ক'ব লাগে, আৰু আজি গীতাত শপত খাই মই কি ক'ম? মোৰতো একো ক'বলগীয়া কথা নাই আৰু। কিছুমান এনেকুৱা কথা ক'ব লাগিব যি এই আদালতত হোৱা নাছিল। আমিতো দুখীয়া মানুহ, আমাৰ যৌতুক দিবলৈও পইচা নাই আৰু ভাল এটা উকিল ধৰিবলৈও পইচা নাই। সেইকাৰণে মই নিজেই এই কেছটো ল'ব বিচাৰিছোঁ। গতিকে আপুনি শপত খাই কওক। হ'ব, যি ক'ম সঁচা ক'ম। মিষ্টাৰ অংকুশ, আপুনি এটা প্ৰতিশ্ৰুতি দিব লাগিব যে মই যিকেইটা প্ৰশ্ন কৰিম আপুনি ভাবি গুণিহে উত্তৰ দিব। বেছি উত্ৰাৱল হৈ পেলাই কথা নক'ব। ঠিক আছে। শুনিবলৈ পাইছোঁ আপোনাৰ মা এজনী বেশ্যা আছিল। ঐ, মোক চম্ভালি কথা কওক। মই যিটো প্ৰশ্ন কৰিছোঁ সেইটো উত্তৰ দিয়ক। আপোনাৰ মা এজনী বেশ্যা হয়নে নহয় সেইটো কওক। চুপ থাক বুলি কৈছো নহয়। মোৰ মাৰ বিষয়ে এটা শব্দও নকবি। চালিকু লক্ষণী। ইয়ৰ অনাৰ, শুনক, মই ইমান ধুনীয়াকৈ বুজোৱাৰ পাছতো যে মই যিকেইটা প্ৰশ্ন কৰোঁ অকণমান ভালদৰে উত্তৰ দিব, তাৰ পাছতো মোক ইমান বেয়াকৈ কথা কৈছে। মই যিটো প্ৰশ্ন কৰিলোঁ যে এখেতৰ মাক এগৰাকী বেশ্যা আছিল, এখেতে মোক ডাং খাই উঠিছে। তেতিয়াহ'লে উত্তৰ দিয়ক, মোৰ দেউতাৰ সেইখিনি সময়ত খং কিয় নুঠিল হয় যেতিয়া তেখেতক নিজৰ জীয়েকৰ মানে বেশ্যাৰ বাপেক বুলি কোৱা হৈছিল, যিটো মিছা আছিল। কিন্তু এইটোতো সত্য। এনেকুৱা এখন আদালতত নিজৰ জীয়েকক যদি কোনোবাই বেশ্যা বুলি অপমান কৰে, বেশ্যা বুলি অপবাদ দিয়ে, কোন বাপেকে সহ্য কৰিব? আপুনি একো মিষ্টাৰ অংকুশ, আপোনাৰ বন্দুকটো আপুনি সদায় লগত ৰাখে নে নাৰাখে সেইটো উত্তৰ দিয়ক। ইয়ৰ অনাৰ, বন্দুক সেইজনেহে লগত ৰাখে যিজন বহুত ধনী হ'ব লাগিব। সম্পত্তিটো আপোনাৰ নাই, থকা হ'লে আপুনি নিজৰ শহুৰেকৰ ঘৰৰ পৰা এনেকৈ নিৰাজৰ নিচিনাকৈ টানি নাথাকে। আপোনাৰ ওচৰত বন্দুক ৰখাৰ কোনো প্ৰয়োজন বুলি মই নাভাবোঁ। আপোনাৰ ওচৰত একোৱেই নাই, আৰু এই কাৰণে ৰাখে আপুনি এজন বহুত বেয়া মানুহ, বহুত অসভ্য মানুহ। আপুনি এজন গুণ্ডা। তই মোক বেয়া আৰু গুণ্ডা মানুহ বুলি কৈছ? মইতো ভালেই কৈছোঁ। আপোনালোকৰ শহুৰেকৰ ঘৰেতো আপোনাক আৰু কিবা কিবি কয়। কি কয়? আপোনাৰ শাহুৱেকে আপোনাকতো হিজৰা বুলি কয়। কয় যে যিজন মানুহে নিজে কিবা এটা ইনকাম কৰি নিজৰ ঘৈণী আৰু নিজৰ ল'ৰা ছোৱালীক খুৱাব নোৱাৰে, সেইজনক কেনেকৈ পুৰুষ বুলি ক'ব? সিটো পুৰুষ হ'বই নোৱাৰে। কিয়, আপুনি ক'ব নেকি আপুনি পুৰুষ হয় বুলি? তই চুপ থাক বুলি কৈছো। তাত কুকুৰৰ দৰে আছে, লাজ নাপায় আপুনি? বিজিতৰ দেউতাকে আপোনাক কিবা কৰিবলৈ দিছিল নে নাই? কওক সিহঁতৰ পৰিয়ালে মোৰ দেউতাক হত্যা কৰিবলৈ দিছিল নে নাই?
তই বহুত কলি আৰু আৰু নকবি একো হেই হ'ব থ পৃথিৱীত এনেকুৱা ঔষধে ওলোৱা নাই তোৰ নিচিনা হিজৰা এটাক পুৰুষ কৰিবলৈ তোক আজি মই তাতেই ৰহ এইখন আদালত ঘৰ নহয় ইয়াত তই এনেকুৱা কৰিলে তেতিয়াহ'লে আইনৰ বিপক্ষে যাব লাগিব তোক আজি মই ইয়াৰ কি কৰিবলৈ ওলাইছে আপুনি আইন হাতত কিয় তুলি লৈছে আজি তোক মই মাৰি পেলাম মোক মাৰিবলৈ আহিছিলে তই ছোৱালীজনীক মাৰি পেলালে হয় বিনা দুখত যি কৰিলে ভালেই কৰিলে নিজক ৰক্ষা কৰিবলৈহে তেওঁক হত্যা কৰিছে কাৰণ আদালতৰ ভিতৰতে সি যেনেকুৱা কৰিছে এইটো কেতিয়াও যুক্তিৰ কথাই নহয় গতিকে মিছেছ ময়ূৰীৰ কেতিয়াও জেইল হ'বই নোৱাৰে অংকুশ এইবিলাক সকলো কি হৈ গ'ল মই ভাবিবই পৰা নাই ল'ৰাৰ বিয়াৰ দিনাখনেই যে ছোৱালীও বিধৱা হ'বলগীয়া হ'ব সেইজনীয়ে সুপৰ্ণখাজনীয়ে মোৰ জোৱাইটোক মাৰি পেলালে ময়ূৰী তোক মই চাই ল'ম বেয়া নাপাব শাহুমা সঠিক বস্তু সঠিক জেগাতে পাই যায় যোনে যি নকওক মোক স্বামী থাকিও আপোনালোকে বিধৱা কৰিছিল নহয় এতিয়া কেনে আৰু বাকী আছে আমাৰ জোৱাইটো ঢুকালে আপুনি এবাৰো কিয় নগ'ল বেলেগক যোনে মাৰ্ডাৰ কৰিব পাৰে আৰু বদমাছ মানুহবিলাকৰ শ্ৰাদ্ধ হ'লে বা তেনেকুৱা মানুহ মৰিলে মই নাযাওঁ দিয়ক নহ'লে ভালে কৰিলে এতিয়া যি হ'বলগীয়া আছে সেইটো হৈ গ'লেই হ'ল আৰু বিয়াৰ নতুন তাৰিখটো উলিয়াই লওঁ নেকি এই বিয়াখন আৰু নহয় নহয় এনেকৈ নক'ব প্লিজ মই যি ক'লো সেইটোৱে আৰু একো কথা মোৰ সলনি নহয় আপুনি তেনেকৈ নক'ব বিয়াখনত আমি লাখ টকা খৰচ কৰিছোঁ যদি নহয় তেতিয়াহ'লে মোৰ নাকটো কটা যাব আৰু আপোনালোকৰ ছোৱালীজনীক নিব বুলি মোৰ ল'ৰাটোৱে বহুত আশা কৰি আছে এনেকৈ নক'ব প্লিজ এই সম্পৰ্কটো নাভাগিব এনেকৈ মই আপোনাক হাতযোৰ কৰিছোঁ ভৰিত ধৰিছোঁ আমাৰ সন্মানৰ অকণমান খেয়াল ৰাখকচোন এই বিয়াখন এনেকৈ ভাঙি দিলে আমি কিমান লাজ পাম পণ্ডিতজীয়ে কোৱাৰ কাৰণে আপোনাক মই গংগাৰ দৰে পবিত্ৰ বুলি ভাবিছিলোঁ কিন্তু এতিয়াহে গম পাইছোঁ আপুনি সেই নলাত পৰি থকা পানীখিনিৰ দৰে লেতেৰা যি কেমিকেল ঢালিলেও পৰিষ্কাৰ নহয় যাওক ইয়াৰ পৰা নহ'লে গতিয়েই বাহিৰ কৰি দিম আমাৰ ছোৱালীক আপোনালোকৰ ঘৰলৈ বিয়া নিদিওঁ মোৰ ছোৱালীজনী ইমান থাৰ্ড ক্লাছ ছোৱালী নহয় যাওক তহঁতৰ গোটেই ঘৰখনৰ কথাই শুনিছোঁ এজনী বোৱাৰীক তহঁতে কেনেকৈ অত্যাচাৰ কৰি ঘৰৰ পৰা পঠাই দিছ তেনেকুৱা এখন ঘৰত মোৰ ছোৱালীক বিয়া দিম তহঁতক ৰিংকি পিকু ময়ো যাম নহয় তোমালোকৰ লগত পাপা বহুত ভাল লাগিব খেলি তোমালোক দুটা যোৱাচোন ৰহিম খুৰাৰ ওচৰলৈকে যোৱা আইচক্ৰীম খাবলৈ লৈ যাব যোৱা হ'ব পাপা হেৰি শুনকচোন আপুনি ভাতকেইটা খাই ল'ব মই গাটো ধুই আহোঁ ঠিক আছে যোৱা মোৰ আপোনাৰ লগত বহুত কথা পাতিবলগীয়া আছিলে আমি ইয়াত নহয় বেলেগত লগ পাম চোৱা এমাহৰ পাছত মোৰ ৱাইফ আৰু মোৰ ল'ৰা ছোৱালী দুটা ঘৰলৈ আহিছে আজি মই একেবাৰে বাহিৰলৈ ওলাব নোৱাৰো যাব নোৱাৰো মই মিষ্টাৰ ৰাজ আমি এই ঘৰটোতে এৰাতি কটাইছিলোঁ দুয়োটাই যি সন্দেহ মোৰ শহুৰ আৰু শাহুৰহঁতে কৰিছিল মানে সিহঁতৰ মনত সন্দেহ সোমাইছিলে আপোনাৰ পত্নীৰো হ'ব তেনেকুৱা সন্দেহ মই নিজকে পবিত্ৰ বুলি বহুত প্ৰমাণ কৰিবলৈ চেষ্টা কৰিলোঁ কিন্তু নোৱাৰিলোঁ হাৰি গ'লোঁ মই নে আপুনি প্ৰমাণ দিব পাৰিব নেকি আপোনাৰ ওচৰত এৰাতি কটাবলৈ আহিলোঁ যেতিয়া মানুহেতো ভাবিবই মই আপোনাৰ লগতে আছোঁ বুলি যেনেকৈ মোৰ পৃথিৱীখন ধ্বংস হৈ গ'ল তেনেকৈ আপোনাৰ পৃথিৱীখনো ধ্বংস হ'ব যদি আপোনাৰ পৃথিৱীখন আপুনি বচাবলৈ বিচাৰিছে তেতিয়াহ'লে মই এটা এড্ৰেছ দিম সেই এড্ৰেছটোত আপুনি যাব এইটো এড্ৰেছ এটা কথা মনত ৰাখিবা যদি মোৰ পৰিয়ালটোত কিবা বিষ ঢালিবলৈ চেষ্টা কৰা তেতিয়াহ'লে মই তোমাৰ কাহিনীয়ে শেষ কৰি দিম
নিজেহে আপুনি মোৰ জীৱনলৈ ধুমুহা হৈ আহিছিলে আৰু মোৰ গোটেই সংসাৰ শেষ কৰি পেলালে, যাৰ ফলত মোক বিজেতিও সন্দেহ কৰিবলৈ ল'লে। আৰু আজি নিজৰ ঘৰখনত অকণমান বতাহ বলিল বুলিয়েই এতিয়া একেবাৰে ভয়ত কঁপি উঠিছে ক'ৰবাত নিজৰ সংসাৰখন ধ্বংস হৈ যাব বুলি। নহয় জানো? মোক মাৰিবলৈ বিচাৰিছে নহয়, মাৰক, গুলী মাৰক মোক। গুলী মাৰিলে না কাহিনী শেষ হ'ব না পাপ শেষ হ'ব। তুমি বহুত সাহসী। পিস্তললৈ ভয় নালাগে নেকি তোমাৰ? যিজনী মহিলাৰ না ভাই আছে, না নিজৰ বাপেক আছে, না নিজৰ স্বামী আছে, না সমাজ আছে, সেইজনী মহিলাৰ কি দুখ লাগিব? সেইজনী মহিলা হৈ নাথাকে, তাই জিয়তে ডেড বডি হৈ যায়। আৰু জিন্দা ডেড বডি এটাই জানো সাধাৰণ এটা পিস্তলৰ কাৰণে ভয় কৰে? এই সকলোবোৰ কামৰে দুখী আপুনি। মই তোমাক একো বৰবাদ কৰিবলৈ বিচৰা নাছিলো। তেতিয়াহ'লে বৰবাদ কিয় কৰিলে? মোৰো এজনী ভণ্টি আছিলে, তাইৰ নাম আছিলে ৰাধিকা। তাই বিজিতক ভাল পাইছিলেও তাকেই বিয়া কৰাবলৈ বিচাৰিছিল, কিন্তু বিজিতে তাইৰ লগত ভাল পোৱাৰ খেল খেলিলে আৰু তাই আত্মহত্যা কৰিলে। বৌ, মোৰ দাদাৰ কাৰণেতো বহুত ছোৱালী মৰি আছিলে। এজনীতো আছিলে ৰাধিকা, তাইতো দাদাৰ কাৰণে চুইচাইডো কৰি পেলালে। তুমি দাদাৰ লগত বিয়া হৈ আহিলা, ভালেই হ'ল। মই মোৰ ভনীৰ চিতাত শপত খাই কৈছিলো যে মই বিজিতৰ কেতিয়াও বিয়া হ'বলৈ নিদিওঁ। যদিও বিয়া হয়, সিহঁতৰ সংসাৰখন কেতিয়াও সুখৰ হ'বলৈ নিদিওঁ। আপোনাৰ কাৰণে তেখেতে মোক এজনী চৰিত্ৰহীন নাৰী আখ্যা দিলে আৰু ঘৰৰ পৰা উলিয়াই দিলে মোক। মই এজনী বোৱাৰী হৈ নাথাকিলো। মোৰ দেউতাও নাই এতিয়া, আৰু মোৰ সন্তানো নাই। মোৰ সন্তানটো মৰি থাকিলে। মিষ্টাৰ ৰাজ, আপুনি এজনী ছোৱালীৰ বাপেক, মাক, ভনীয়েক সকলোৰে অপৰাধী। সঁচাকৈ প্ৰতিশোধৰ ভাৱনাত মই যে কিমান কেইটা জীৱনৰ লগত খেলিলো। মই অন্ধ হৈ গৈছিলো। মই ভবাই নাছিলো যি কুৰা জুই মই লগাইছিলো সেই কুৰা জুই বা কিমানৰ গাত জ্বলিব। মই তোমাৰ অপৰাধী ময়ূৰী। তুমি মোক যি শাস্তি দিবলৈ বিচৰা দিব পাৰা, মই সেই শাস্তি ল'বলৈ সাজু আছো। এতিয়া মই যিকোনো মূল্যৰ বিনিময়তে সিহঁতৰ পৰিয়ালটোক প্ৰতিশোধ ল'ব বিচাৰিছো। চিন্তা নকৰিবা, এইবাৰ সেই মূল্যৰ বিনিময় মই দিম। এখেত দেখিছেনে? এখেতে আমাৰ কোম্পানীটোৰ আপোনাতকৈ 3 গুণ টকা দিম বুলি কৈছে। সেইকাৰণে 2 দিন সময় দিছো। মুখৰো কথা আছে নহয়। আপোনালোকে ইজনে সিজনক হেল্ল' বুলিও কোৱা নাই যে। আপুনি 2 দিনৰ ভিতৰত পইচা পাই যাব, চিন্তা নকৰিব। আপোনাক দেখিয়ে বিজিতৰ চকু একেবাৰে মেল খাই গ'ল যে, ইমান আচৰিত হৈ ৰ'ল যে। আৰু তাক দেখি মোৰ নিজৰ তেজলৈ মনত পৰি গ'ল। তাক দেখি এনেকুৱা লাগিছিলে যেন আপোনাক মাৰিয়ে পেলাব। সিটো কাম আগতেই কৰিলে, এতিয়া তাৰ মৰাৰ দিন আহি গৈছে। মা, এতিয়াতো সেই ফেক্টৰীটো কিনাৰ আৰু প্ৰয়োজন আহি পৰিছে। যিমান টকাই নহওক ফেক্টৰীটো কিনিবই লাগিব। কিয় ইমান জৰুৰী হৈ পৰিছে মানে? ইয়াৰ কাৰণ হৈছে সেইটো যাৰ ওচৰলৈ ময়ূৰী গৈছিল এৰাতিৰ কাৰণে। মই তাৰ ওচৰলৈ এই ফেক্টৰীটো যাবলৈ কেতিয়াও নিদিওঁ। এইটো মোৰ মান সন্মানৰ কথা। তই কিয় চিন্তা কৰিছ বোপা? নিজৰ ল'ৰাৰ মান সন্মান ৰাখিবলৈ এজনী মাকে সকলো কামেই কৰিব পাৰে। মই তোক পইচা দিম, কিন্তু তোৰ দেউতাৰ আগত নকবি। ঠিক আছে মা, পইচাখিনি ভালে ভালে পালেই হ'ল আৰু। বিজিত, মা, এইখিনি 10 লাখ টকা লৈ ল। তোৰ দেউতাৰে যাতে গম নাপায় সেইটো মনত ৰাখিবি। কিন্তু যদি গম পায় আমি পইচাখিনি দেউতাৰ পৰা লৈছো, তেতিয়াহ'লে জীয়াই চিতাত উঠি যাব। ঠিক আছে মা, মই আহি আছো। এইকেইটা হৈছে 10 লাখ টকা কেছ, আৰু এইখন হৈছে 20 লাখ টকাৰ চেক। পে'মেণ্ট সম্পূৰ্ণ হৈ গ'ল। আৰু এইখন মোৰ ফালৰ পৰা ফেক্টৰীৰ কাগজ। কংগ্ৰেচুলেশ্যন বিজিত। আপুনি আমাৰ থানালৈ ৰিপৰ্ট লিখাবলৈ আহিছে নে এনে কান্দিবলৈ আহিছে সেইটো কওক। কি হৈছে সেইটো নকয়, কান্দি থাকে। আমাৰ ওচৰত এনেকৈ টাইম পাছ কৰি থাকিব টাইম নাই নহয়। যদি নকয় তেতিয়াহ'লে যাওক ইয়াৰ পৰা। নহয়, আপোনালোকে বুজিবলৈ চেষ্টা কৰক। মই কমপ্লেইন দিবলৈ আহিছোঁ। মোৰ আলমাৰীৰ পৰা 10 লাখ টকা চুৰি হ'ল। মই দেখোন ভিক্ষাৰী হৈ গ'লো।
কি হ'ব এতিয়া মোৰ কাৰোবাক সন্দেহ কৰেনে? এজন মানুহ আছে ছাৰ মই কি কৰিলো কি কৰিলি থানাত গম পাবি বল বল ছাৰ তেখেতক কেনেকৈ নামাৰিব মানুহজনক দেখি কিবা মই নিৰ্দোষী যেন পাই আছো মোক এৰি দিয়ক ছাৰ মই চুৰ কৰা নাই সিহঁতৰ ঘৰত কাম কৰি আছো কাৰণে মোক আজি ফচাই দিলে সিহঁতে তুমি ইয়াত যে মন্দিৰৰ দুৱাৰ মোৰ কাৰণে খোলা আছে নহয় কিন্তু মোৰ ঘৰৰ দৰ্জা তোমাৰ কাৰণে সদায় বন্ধ সেইটো ঘৰ নহয় মোৰ কাৰণে এটা ভাড়া ৰুম যি থকাৰ মূল্য দিব নোৱাৰিলো সেইকাৰণে মোক সেইখন ঘৰৰ পৰা উলিয়াই দিলে সকলোৰে জীৱনত কিবা এটা নহয় কিবা এটা বেয়া সময় আহেই সকলোৰে জীৱনত এটা বনবাসৰ সময় আহেই তেন্তে তুমি ইয়ালৈ বনবাস খাটিবলৈ আহিছা তেনেহ'লে বনবাস খাটি থাকা তোমাৰ বনবাসৰ ইয়াত কোনো মূল্যই নাথাকিব সেইকাৰণে যে মোৰ ৰামেই ৰাৱণ মই কাৰোৰে ৰাম নহয় না মই কাৰোৰে ৰাম হ'ব বিচাৰো এই পৃথিৱীখন ৰামলীলা নহয় এখন মহাভাৰত ইয়াত জিকাটোৱে ধৰ্ম যিকোনো মূল্যৰ বিনিময়তে খালি জিকিব লাগে শুনা যিকোনো মূল্যৰ বিনিময়তে জিকিব বিচৰা মানুহবিলাক আচলতে হাৰিয়ে যায় কিন্তু মই কেতিয়াও নাহাৰো কিয় এতিয়াও একো কথা গাত লগাই নাই নেকি তুমি যে বিয়া পাতিবলৈ বিচাৰিছিলা বিয়া দেখোন নহ'লেই মাহ হালধি খানিব নাপাওঁতেই বিয়া যে ভাঙি গ'ল আৰু তোমাৰ ভনীয়া ৰাইজে বগা সাজ পিন্ধিব লগা হ'ল আৰু তোমাৰ কইনাৰ ঘৰত যে তোমাৰ দেউতাক অসন্মানী কৰি পঠালে সেইবিলাক কি তুমি জিকিলা নেকি তাৰমানে তুমি ইয়াত বনবাস খাটিবলৈ নহয় প্ৰতিশোধ ল'বলৈ আহিছা দেখিম নহয় তই প্ৰতিশোধ কেনেকৈ ল পাপ যদি বেছি হৈ যায় তেতিয়াহ'লে প্ৰতিশোধ লোৱাৰো কোনো প্ৰয়োজন নাথাকে বুলি ভাবোঁ মই সেই পাপৰ শাস্তি নিজেই পায় সৰু বোপা মহিলাই যেতিয়ালৈ কান্দে তেতিয়ালৈহে দুৰ্বল হৈ থাকে আজি মোৰ সপোনটো পূৰণ হ'ল গম পাইছে আজি মোৰ সপোনটো কেতিয়াও পূৰণ নহ'লে হয় যদি মোৰ মা মোৰ লগত নিদিলে হয় মায়ে মোক বহুত হেল্প কৰিলে মইনো কি কৰিলো খালি মই এখেতৰ আলমাৰীৰ পৰা 10 লাখ টকা উলিয়াইহে দিছিলো এওঁলোকৰ ঘৰতে আছে আৰু বেলেগক ধৰে আপোনালোক বৰ আচৰিত মানুহ দেই নিজৰ ঘৰতে দেখোন চোৰ আছে এনেই মিছা বদনাম সেই ৰামৰ ওপৰত জাপি দিলে তাক এনেই ইমান মাৰিলো তহঁতে জাননে তহঁতৰ যে উল্টা কেছ চলিব এতিয়াতো পুলিচে তহঁতক চাৰ্জ ল'ব এতিয়া তহঁতক ভগৱানেও বচাব নোৱাৰে এয়া কি আপুনিয়ে দেখোন কৈছিলে কি কৈছিলো মোক আপোনালোকে বক্সিছ দিব নালাগে আপোনালোকে মোক ঘোচ দি পেলাই আপোনালোকে সাৰি যাম বুলি ভাবিছে নেকি মই কোৱা নাই আপোনালোকক কেতিয়া ভগৱানেও বচাব নোৱাৰে ৰামক উলিয়াই আনা কেনেকৈ এডভোকেট মিছেছ ময়ূৰীয়ে এই কেছটো লাগিছে আৰু আপোনালোকে তেখেতক মিছা বদনাম কৰিছে চোৰ বদনাম দিছে আৰু তাৰ বাবে তেখেতে মাৰ খাব লগাও হৈছে আপোনালোকেতো বহুত দিনলৈ জেলৰ ভিতৰত থাকিব লাগিব ময়ূৰী ডাঙৰ এডভোকেট কেনেকৈ হ'ল তেখেতৰ কোৱালিফিকেশ্যন আছে তেখেতে আগতে LLB কৰি থৈছে শুনিবলৈ পাইছো তেখেতে আপোনালোকৰ বোৱাৰী আছিলে যাক আপোনালোকে যৌতুকৰ কাৰণে অত্যাচাৰ কৰি উলিয়াই দিছিলে বাইদেউ আপুনি ময়ূৰী বোৱাৰী চোৱাচোন পুলিচে আমাক কেনেকৈ ফচাইছে তুমি আহিলা নহয় এতিয়া আমাক জেলত দিব নোৱাৰে কোন বোৱাৰী মই আপোনালোকৰ বোৱাৰী নহয় থাকোঁতে আপোনালোকে মোক বোৱাৰী বুলি চিনি নাপালে এতিয়া বিপদত পৰাৰ সময়ত বোৱাৰী বুলি চিনাকি দিবলৈ আহিছে লাজ নাপায় আপুনি আৰু এয়া কি আপোনাৰ পুতেকে পুলিচক কি ঘোচ দিবলৈ আহিছে লাজ নাপালে 10 লাখ টকা চোৰৰ বদনাম যে ৰামক দিলে চোৰ দেখোন আপোনাৰ পত্নী আৰু আপোনালোক ইয়াত থাকোঁতে ঘৰত কি হৈছে সেইটো জানো কি হৈছে আপোনাৰ সৰু ছোৱালী কোনোবাই ধৰ্ষণ কৰিছে মাজনী যাওক ঘৰলৈ চাই আহক এবাৰ আজিলৈকে সৰু ছোৱালীজনী কি কৰি ফুৰিছে সেইটোতো আপোনালোকে চোৱাই নাই আপোনালোকৰ সৰু ছোৱালীজনীয়ে ড্ৰাগছ লয় আৰু ৰাতি 12টা-1টা বজালৈকে চুটি কাপোৰ পিন্ধি বাৰত ঘূৰি ফুৰে নিজৰ এইবিলাকত লাগি থাকোঁতেই ছোৱালীজনীৰ ফালে খবৰেই নাই আপোনালোকৰ আৰু আজি সেইকাৰণে আপোনালোকৰ সৰু ছোৱালী এনেকুৱা অৱস্থা হ'ব লগা হৈছে বেলেগে ধৰ্ষণ কৰিছে বিজিত তোমালোকে কি কৰিব আহিছা মোৰ লগত তোক আমি মাৰি পেলাম তই জীয়াই থাকিব নালাগে তই জীয়াই থাকিলে আমাৰ থকাখিনি নাইকিয়া হ'ব মানে মাক আৰু পুতেকে মিলি অৱশেষত মোক হত্যা কৰিবলৈ আহিছে ন
ইমান নিলাজ আপোনালোকে ঐ মোক চম্ভালি কথা কবি তোৰ কাৰণে মোৰ ছোৱালীজনী বিধৱা হ'ব লগা হ'ল সৰুজনীও কিজানি তই কাৰোবাৰ হাতেৰে ধৰ্ষণ কৰাইছ চিচি লাজ নালাগিল আপোনাৰ নিজৰ ছোৱালীজনী কি কৰি ফুৰিছে সেইটো আপোনালোকে চকু নিদিয়ে আৰু মোক ধৰিছে আৰু আমি জীয়াই থাকোঁতে তোকতো সফল হ'বলৈ আমি কেতিয়াও নিদিওঁ তোক আমি ইমান ওপৰলৈ যাবলৈ নিদিওঁ নহয় তই ইমান ডাঙৰ উকিল হলি এতিয়া তোৰ ভৰি চুব লাগিব আমি আনকি আমাৰ ঘৰটো আমাৰ পৰা যাব যেন লাগিছে কাৰোবাক অন্যায় কৰিলে তাৰ ফলটো আপোনালোকে পাবই মই কোৱা নাছিলোঁ জানো পাপ বেছি হৈ গ'লে বেলেগে প্ৰতিশোধ লোৱাৰ প্ৰয়োজন নাই ভগৱানে তাৰ ফল এনেই দিব আমিতো কাৰো অন্যায় কৰা নাই আৰু মোৰ ভণ্টিও APSCত উত্তীৰ্ণ হৈছে খবৰটো পাইছে চাগে তহঁতে কেনেকৈ ইমান সফল হ'বলৈ পাৰিলি কিয় হিংসা লাগিছে মোৰ বাক তহঁত দুইটাই হত্যা কৰিবলৈ আহিছ ইমান কৰিও হেঁপাহ নপলাল তহঁতে যি কৰি আছ সকলো পুলিচ চাইডে চাইডে ৰখি আছে তহঁতে জাননে তহঁত মানুহৰ নামত কলংক তহঁত একোটা পশু মানুহ হোৱাৰ যোগ্যই নহয় তহঁতে মিষ্টাৰ বিজিত আমি বহুত টাইমৰ পৰা ইয়াত ৰখি আছো তোক আমি হাতে লোতে ধৰা পেলাবলৈ বহুত ট্ৰাই কৰি আছিলো আৰু ধৰা পৰি গলি তহঁতক যৌতুক লাগে নহয় জেলত বল কিমান যৌতুক লাগে দিম ছাৰ ইহঁতে মোক ফচাবলৈ আহিছিলে সেইকাৰণেহে মই মাৰিবলৈ আহিছিলো হ'ব জনা আছে বাপেৰকটো লৈ গলোৱে এতিয়া তহঁত দুইটাও বল আজিৰ পৰা তহঁত আমাৰ ঘৰৰ আলহী বল ময়ূৰী প্লিজ ক্ষমা কৰি দিয়া শুনা মই তোমাক ৰাখিম তোমাক প্ৰতিশ্ৰুতি দিছো তোমাক সদায় সুখত ৰাখিম আৰে তোৰ নিচিনা হাজবেণ্ড এজনৰ লগত থকাতকৈ অকলশৰে থকাই ভাল যা তহঁত আৰে তহঁতৰ কাৰণে কিমান বোৱাৰীয়ে চাগে আত্মহত্যা কৰিব লগা হৈছে কিন্তু মই তেনেকুৱা বিধৰ ছোৱালী নহয় মনোবল হাৰি দিয়া নাছিলোঁ বা আজিহে চাগে দেউতাৰ আত্মাটোৱে শান্তি পাব হয়নে ভণ্টি আজিৰ পৰা আৰু নাকান্দিবি আমাৰ অপৰাধীয়ে শাস্তি পালে আমি কাকো বেয়া চকুৰে চোৱা নাছিলোঁ সেইকাৰণে তয়ো আজি বহুত ডাঙৰ উকিল আৰু ময়ো APSCত পাছ কৰিলোঁ এতিয়া আমাক কোনেও টুৱাব নোৱাৰে হাই আপুনি মই এই থানাখনৰ নতুন OC মোৰ নাম মানসজ্যোতি বৰুৱা অলপ আগতে যে ল'ৰাটোৱে আপোনাকে মাৰিবলৈ আহিছিলে বোলে হয় আপুনি কিন্তু বহুত সাহসী দেই আপুনি কেনেকৈ হাতে লোতে ধৰা পেলাব লাগে জানিছে যে বাইদেউ আপোনাৰ নামটো মোৰ নামটো ময়ূৰী আৰু এয়া মোৰ ভণ্টি হেল্ল' হাই তোমালোকক কিয় জানো মোৰ বহুত ভাল লাগিছে ব'লা সৌখন ৰেষ্টুৰেণ্টত গৈ চাহ একাপ খাই লওঁ তাৰপাছত কথা পাতিম এখেতে চাগে বাক পচন্দ কৰিছে ময়ূৰী তুমি এনেকৈ বিধৱাৰ দৰে কিয় থাকা বিধৱা নহয়নো কি মোৰনো কি অস্তিত্ব আছে কোৱা তেনেকৈ নকবা প্লিজ তুমি এজনী পবিত্ৰ নাৰী তুমি নিজকে কিয় তেনেকৈ কৈছা পবিত্ৰ বুলি বহুতকে ক'লো কিন্তু কোনেও মানিবলৈ চেষ্টাই নকৰিলে মই জানো তুমি বহুত পবিত্ৰ আৰু শুনা আজিৰ পৰা তুমি আৰু তেনেকৈ থাকিব নালাগে মানে ময়ূৰী মই তোমাক এটা কথা কওঁ তুমি বেয়া পাবা কি কথা মই তোমাক লগ পোৱাৰে পৰা কিয় জানো তোমাক এৰি দেখোন থাকিবই নোৱাৰা হ'লো এয়াই চাগে ভাল পোৱা কি আজিলৈকে এনেকুৱা মোৰ লগত কেতিয়াও হোৱা নাই কোনো ছোৱালীৰে প্ৰেমত পৰা নাই এইবাৰে প্ৰথমবাৰ তোমাৰ আগত মই কৈছোঁ প্লিজ না নকৰিবা তোমাৰ এই উকা কপালখন মই আকৌ ৰঙীন কৰিব বিচাৰিছোঁ সেই সুযোগকণ দিবানে তুমি মোৰ কথাত যদি বেয়া পাইছা তেতিয়াহ'লে চৰি আৰু তোমাৰ কথা মোৰ মা পাপাৰ আগতো কৈছিলোঁ সিহঁতৰ একো আপত্তি নাই সঁচা তুমি চাগে বেয়াই পালা ন নাই ঠিক আছে দিয়া মই তোমাক প্ৰমিছ কৰিছোঁ তোমাক কেতিয়াও দুখ হ'বলৈ নিদিওঁ তোমাৰ চকুত মই কেতিয়াও চকু পানী আহিবলৈকে নিদিওঁ বহুত সুখত ৰাখিম ময়ূৰী সঁচাকৈ মানস সঁচাকৈ তুমি যদি কোৱা অহা মাহতে বিয়া পাতি তোমাক মোৰ ঘৰলৈ লৈ যাম এতিয়া তোমাৰ কি নাই এতিয়া তুমি ইমান ডাঙৰ উকিল তুমি আকৌ নিজকে সেই সোপাৰ পাছলৈকে টানি আছা তুমি এগৰাকী সফল মহিলা নিজকে তুমি কেতিয়াও বেয়া বুলি নকবা অ'কে মোৰ নজৰত তুমি মোতকৈ বহুত গুণে ওপৰত মই তোমাক বহুত সন্মান কৰোঁ আৰু সদায় কৰি যাম ময়ূৰী সঁচাকৈ মানস তোমাৰ নিচিনা জীৱন সংগী এজন পালে
জীৱনত আৰু একোৱেই নালাগে